প্ৰথমতে মই ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন কামৰূপ মহানগৰ জিলা কমিটিক ধন্যবাদ দিছোঁ এনে এটা অনুষ্ঠান আয়োজন কৰাৰ বাবে আৰু সকলোকে ইয়াত অংশগ্ৰহণ কৰাৰ বাবে মই অভিনন্দন বুলি কৈছোঁ যিহেতু তোমালোকে আজিৰ পৰা অলপ বেলেগ ধৰণে কথাবিলাক ভাবিবলৈ চেষ্টা কৰিছে এইটো 100% নিশ্চিত আনহাতে আমি যিবিলাক কথা ইয়াত আলোচনা কৰিম এতিয়া এইবিলাক বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈ থকা নাই দশম শ্ৰেণী উত্তীৰ্ণ পৰীক্ষাত কি কৰিব পাৰিম দ্বাদশ শ্ৰেণী উত্তীৰ্ণ পৰীক্ষাত কি কৰিব পাৰিম ডিগ্ৰী পাছ কৰাৰ কি কৰিব পাৰিম মাষ্টাৰ ডিগ্ৰী পাছ কৰাৰ কি কৰিব পাৰিম এইটো আমি ভালদৰে নাজানো বা এইটো কোৱা মানুহ নাই আৰু প্ৰত্যেকৰে নিজৰ গুণ দক্ষতা আছে আমাৰ সমাজত সকলো শ্ৰেণীৰ ব্যক্তিৰ আৱশ্যক আছে আমাক যেনেকৈ এজন ডিচি লাগিব সেইদৰে প্ৰি প্ৰাইমেৰী পঢ়াবৰ কাৰণে এজন শিক্ষক লাগিব ঘৰখনৰ ওচৰত এজন দোকানীও লাগিব এজন চাফাই কৰ্মীও লাগিব এইদৰে এজন পুলিচ অফিচাৰ যেনেকৈ লাগিব এইদৰে আমাক SP এজনো লাগিব তাৰমানে আমাৰ সকলো শ্ৰেণীৰ ব্যক্তিৰ আৱশ্যক আছে কিন্তু সেই শ্ৰেণী কোন শ্ৰেণী মই ব্যক্তিৰ কাৰণে উপযুক্ত মোৰ কি দক্ষতা আছে গুণ আছে এইটো পঢ়িব লাগিব না কোনোবাই 10 পাছ কৰিছে কোনোবাই 10 পাছ নকৰাকনো কিছুমান পাঠ্যক্ৰম আছে বা বৃত্তি আছে আৰু এতিয়া প্ৰতিযোগিতা যুগ আমাৰ মতে সেইটো নহ'বও পাৰে গতিকে আমি ৰাস্তা বেলেগ বেলেগ উলিয়াই থ'ব লাগিব এতিয়া গুৱাহাটীৰ পৰা কোনোবাই দিল্লীলৈ যাব বিচাৰিছে কোনোবাই ট্ৰেইনেৰে যাব পাৰে কোনোবাই বাছেৰে যাব পাৰে কোনোবাই এৰোপ্লেনে যাব পাৰে কোনোবাই গাড়ী ভাড়া কৰি যাব পাৰে কোনোবাই বাইক লৈ যাব পাৰে কোনোবাই চাইকেল লৈ যায় না ভ্ৰমণ কৰিবৰ কাৰণে উদ্দেশ্যটো দিল্লীলৈ যাব লাগে ৰাস্তা বেলেগ বেলেগ আছে এতিয়া কোনটো ৰাস্তা কেনেকৈ কাৰোবাৰ ট্ৰেফিক জাম থাকিলে আমি কি হয় পাণবজাৰৰ পৰা খানাপাৰা যাবলৈ ধেৰ ৰাস্তা আছে কোনোবাই চান্দমাৰী হৈ যাব কোনোবাই হাইৱে হৈ যাব পাৰে ইচ্ছা কৰিলে মানে জালুকবাৰী হৈ পেলাই কোনোবাই CS ৰেডি যাব পাৰে ৰাস্তা বেলেগ বেলেগ উদ্দেশ্যটো হ'ল যে খানাপাৰা যাব লাগে গুৱাহাটীৰ পৰা সেইকাৰণে ৰাস্তাবিলাক কথাটো এনেকুৱা অনুষ্ঠানৰ যোগেদি আগতে জানি ল'ব লাগিব কোনোবাই 10 পাছ কৰিছে 10 পাছ কৰাৰ মই কি পঢ়িম সেইটো কাৰণে কি ৰাস্তা আগতে জানি ল'ব লাগিব এতিয়া বহুতে কয় যে ইণ্টাৰনেটে চব বস্তু পায় ইণ্টাৰনেটখন এখন সাগৰৰ নিচিনা এগৰাকী শিক্ষাৰ্থী অভিভাৱকৰ কাৰণে সম্ভৱ নহয় ইণ্টাৰনেটৰ কথা কোনটো শুদ্ধ অশুদ্ধ জনাটো কোনোবা জনা শুনা মানুহৰ লগত আলোচনা কৰি ল'ব লাগিব ইণ্টাৰনেটত বহুত পৰামৰ্শ সোমাই আছে ইণ্টাৰনেটৰ ফোন নাম্বাৰ লৈ ল'ব ইমেইল এড্ৰেছ লৈ ল'ব ক'ব যে এইটো এটা কোৰ্চ বিনামূলীয়া কোৰ্চ হয় সেইটো কাম পিছত চাকৰি পোৱাই যাব সেইটো আচলতে কোনো বস্তু বিনামূলীয়া নাই কোনো বস্তু বিনামূলীয়া পোৱা নাযায় কোনোবাই বিনামূলীয়া দিছে তাৰপিছত বিনামূলীয়া চব খাই ল'বই যিয়ে হ'ব কোনো বস্তুৱে বিনামূলীয়া নাই পৃথিৱীত মানে কিবা তাৰ বিনিময়ত কিবা এটা থাকিব গতিকে বিনামূলীয়া বস্তু আশা কৰি পেলাই য'তে ত'তে ফোন নাম্বাৰ ইমেইল এড্ৰেছ দিলে মানে ঘৰ এড্ৰেছ দিলে মানে বিপদত পৰা যাব সেইটো জনা মানুহক সুধি ল'ব লাগিব এতিয়া মই আহিছোঁ প্ৰথম দশম শ্ৰেণীৰ পৰা মানে মই যিটো কৈছিলোঁ ইয়াত যি শ্ৰেণী চাব লাগিলে মই ৰেকৰ্ডিঙো কৰিছোঁ যাতে পিছতো কথাখিনি গম পায় যিহেতু প্ৰতিটো মিটিঙতে কথাবিলাক বেলেগ বেলেগ ধৰণে ওলায় এতিয়া দশম শ্ৰেণী যিসকলে উত্তীৰ্ণ হ'ব আমি যে কিহত পঢ়িম আৰ্টছত পঢ়িম নে কমাৰ্চত পঢ়িম নে ছায়েন্সত পঢ়িম এতিয়া আমাৰ ভুল ধাৰণা বুলি কৈছে দশম শ্ৰেণী উত্তীৰ্ণ হৈছে ভাল নম্বৰ লৈ ভাল মাৰ্কছ পাইছে এতিয়া ঘৰৰ পৰা ক'ব নহ'লে ষ্টুডেণ্টে নিজে ভাবিব নহ'লে শিক্ষাগুৰুৱে ক'ব যে তুমি ছায়েন্সত পঢ়া ভাল নম্বৰ উত্তীৰ্ণ হৈছে এতিয়া ভাল নম্বৰ উত্তীৰ্ণ হোৱা যে ছায়েন্সত পঢ়িব এনেকুৱা কথা নহয় আৰু কম নম্বৰ পোৱাৰ কাৰণে আৰ্টছ বা কমাৰ্চত পঢ়িবলৈ অলপ ভুল ধাৰণা প্ৰথমতে চাব লাগিব শিক্ষাৰ্থীগৰাকীয়ে অষ্টম নৱম দশম শ্ৰেণীত কোনবিলাক ছাবজেক্ট ভালদৰে বুজি পাইছে ই অসমীয়াও হ'ব পাৰে ইংৰাজীও হ'ব পাৰে হিন্দীও হ'ব পাৰে সমাজ বিদ্যাও হ'ব পাৰে কিন্তু শিক্ষাৰ্থীগৰাকীয়ে নিজে জানিব শিক্ষাগুৰুৱে জানিব নহ'লে অভিভাৱকে জানিব যে পৰীক্ষাত যেনেধৰণৰ প্ৰশ্ন আহিলেও ল'ৰাজনে উত্তৰ কৰিব পাৰে আপুনি সেই ছাবজেক্টটো ভালদৰে বুজি পাইছে কোনো সমস্যা নাই পৰীক্ষাত প্ৰশ্ন বিভিন্ন ধৰণৰ থাকে এটা প্ৰশ্ন থাকে যে একদম উজু কুৱেশ্যন থাকে 30 নম্বৰ মাৰ্ক পাবই অলপ পঢ়া শুনা কৰে তাৰপিছত 60 পাবৰ কাৰণে অলপ ভালদৰে বুজি পাব লাগিব 60 ওপৰ পাব হ'লে মানে অলপ কুৱেশ্যনটো এটাকে থাকিব ডাইৰেক্টলি নাথাকিব সেইটো অলপ ভাবিব লাগিব উত্তৰটো মানে পোনপটীয়াকৈ নাপাব মানে অলপ ভাবি পেলাই উত্তৰটো কৰিব লাগিব এইবাৰ যোৱাবাৰ যে প্ৰশ্নখন সমাজ বিদ্যা প্ৰশ্নখন 65 পেজনে কিমান হৈছিলে মানে বহুত বেলেগ বেলেগ লেংগুৱেজ লিখা যায় তাত মানে কুৱেশ্যনটো অলপ ভাবি পেলাই উত্তৰ দিব লাগিব ধৰ্ম নিৰপেক্ষ হয় নহয় সেইটো উল্টা পুল্টাকে লিখি পেলাই আহিছে যে সংবিধানত আছে যে ধৰ্ম নিৰপেক্ষ দেশ ভাৰতবৰ্ষ এখন সেই কুৱেশ্যনটো অকলে সুধিছে যাতে কুৱেশ্যনটো ভালকৈ বুজি পাইছে নাই কথাখিনি মানে অকল মুখস্থ কৰি পেলাই উত্তৰ দিছে তাৰমানে কি সেইকাৰণে কিতাপত থকা প্ৰথম পৃষ্ঠাৰ পৰা শেষৰ পৃষ্ঠালৈকে
সব বস্তু খৰচমে পঢ়ি যাব লাগিব পৰীক্ষাত অহাৰ কোনো কথা নাই ক্লাছ 10 ৰ পৰীক্ষা 12 ৰ পৰীক্ষা ডিগ্ৰী কোৱেশ্যন অহা নহয় পিছতো বেলেগ পৰীক্ষা দিব লাগিব চাকৰিৰ কাৰণে হওক ইন্টাৰভিউ কাৰণে সেইখিনি যদি খৰচমে বুজি পোৱা যায় এতিয়া ৰিসেন্টলি কি হৈছিল ডাইৰেক্ট ৰিক্ৰুটমেন্ট টেষ্ট থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ পৰীক্ষা হৈছিল চৰকাৰে পাতিছিলে তাৰ কোৱেশ্যন পেপাৰ যদি চোৱা যায় ক্লাছ 1 ৰ পৰা 10 লৈকে 50% কোৱেশ্যন কাৰ পৰা আহিছে হয়তো পৰীক্ষাত আধা মিনিট সময় থাকিব প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে a plus b whole square ইকুৱেল কিমান এটো কোৱেশ্যনটো আধা মিনিটৰ উত্তৰ দিব লাগিব কোৱেশ্যন উত্তৰ কৰে হলে প্ৰশ্ন বনালে সবে উত্তৰ কৰিব পাৰিব 24 ঘণ্টা 48 ঘণ্টা ভিতৰত কিন্তু পৰীক্ষা হয়তো আধা মিনিট সময় পোৱা যাব একাত কম্পিটিটিভ এক্সাম বা চাকৰি কাৰণে বেলেগকে প্ৰিপাৰেচন কৰিবলৈ কোনো কথা নাই ক্লাছৰ সব বস্তুবিলাক প্ৰথম পৃষ্ঠা বা শেষৰ পৃষ্ঠা কিতাপতে মেইন বস্তু নোটস কিবা টিউচন এইবিলাক কোনো ভৰাই দিব নাই কিতাপখন ভালকৈ পঢ়িব লাগিব টেক্সটবুকত কথাবিলাক শুদ্ধ নোটছৰ কোনোবা এজন মানুহে কিতাপখন লিখিবৰ কাৰণে 10 জন 20 জন মানুহ থাকে তাৰ কাৰণে এখন কমিটিয়ে কিতাপত যদি ভুল আছে পিছৰ এডিশ্যনত কাৰেকচন কৰি দিয়ে নোটবুকখনটো কাৰেকচনত ভাল নাই এজন মানুহে লিখে এজন মানুহ সব বিষয়ে লিখা হ'ব নাই ইংৰাজীটো অসমীয়াটো হিন্দীটো সবতে হ'ব নাই কিন্তু প্ৰতিখন টেক্সটবুকৰ কাৰণে সব সবৰে ৰাইটাৰ বেলেগ বেলেগ অসমীয়া কাৰণে বেলেগ ইংলিছৰ কাৰণে বেলেগ বিজ্ঞানৰ কাৰণে বেলেগ গণিতৰ কাৰণে বেলেগ সব ৰাইটাৰ বেলেগ বেলেগ এখন কিন্তু নোটছত কি হয় সাজেশন সব কেজন মানুহে সব লিখে এটো ইমান বিশেষজ্ঞ নহয় এজন মানুহে সব জানিব গতিকে কিতাপ মেইন কিতাপৰ কিবা বস্তু বুজি নাপালেহে টিচাৰে বুজাব পাৰে তেতিয়া টিউচন বা ক'ৰবাত নোটছত চোৱাৰ বেলেগ কথা কিন্তু মেইন কিতাপখন চাব লাগিব কিতাপৰ নিচিনা বেলেগ বস্তু একো দৰকাৰ নাই এইটো হ'ল মানে কোৰ্ছ বস্তু আনিবৰ কাৰণে এতিয়া 10 পাছ কৰাৰ পিছত বিজ্ঞান শাখাত পঢ়িম নে কলা শাখাত পঢ়িম নে বাণিজ্য শাখাত পঢ়িম চাব লাগিব মই কোনবিলাক বিষয় ভাল পাইছিলো বুজি পাম যেনে প্ৰশ্ন আহিব কি অসমীয়া হ'ব পাৰে বিজ্ঞানো হ'ব পাৰে গণিত হ'ব পাৰে তেতিয়াহ'লে এইটোৰ ওপৰত বেছ কৰি পেলাই মই ছাবজেক্ট লাগে এতিয়া আৰু নেশ্যনেল এডুকেশ্যন পলিচি মানে আৰ্ট সায়েন্স কমাৰ্চ নামটো নাইকিয়া হৈ যাব লাগে কোনোবাই সায়েন্সৰ ছাবজেক্ট লৈছে ইচ্ছা কৰিলে ভাল লাগিলে আৰ্টছৰ ছাবজেক্ট ল'ব পাৰিব যদি সেই এক্সামিনেশ্যনত সেই সুবিধাটো আছে এনইপি মতে আৰ্ট সায়েন্স কমাৰ্চ বুলি এতিয়া নাই এই ধাৰণাটো হ'ল এতিয়া হ'ল ছাবজেক্ট স্পেচিফিক কোনোবাই আৰ্টছৰ ছাবজেক্টও ভাল পায় সায়েন্সৰ ছাবজেক্টও ভাল পায় তেতিয়াহ'লে দুটা ছাবজেক্টে ল'ব পাৰিব এইটো ফ্লেক্সিবিলিটি এটা নিউ এডুকেশ্যন পলিচি মতে আছে আৰু প্ৰত্যেকে অকল 24 ঘণ্টা কোনো পঢ়ি নাথাকে পঢ়া দৰকাৰ নাই 24 ঘণ্টা পঢ়িব কাৰণে প্ৰত্যেকে আজৰি সময়ত গৈ ভাল পোৱা কাম আছে যিটো আমি হবি বা অভিৰুচি বুলি কওঁ কোনোবাই খেলি ভাল পায় কোনোবাই নাচি ভাল পায় কোনোবাই কথা কৈ ভাল পায় কোনোবাই লিখা মেলা কৰি ভাল পায় কোনোবাই ঘৰখনকে সজাই মেলি ভাল পায় কোনোবাই ফুলনি পাতি ভাল পায় ফুল গছ ৰুই ভাল পায় কোনোবাই চিলাই কৰি ভাল পায় কোনোবাই ছবি আঁকি ভাল পায় প্ৰত্যেকৰে কিবা নহয় কিবা এটা আছে যিটো 24 ঘণ্টা কোনো পঢ়া শুনা কৰি নাথাকে আৰু 24 ঘণ্টা পঢ়া শুনা কৰাৰ দৰকাৰ নাই আৰু প্ৰথম কথা হ'ল আটাইতকৈ মেইন কথাটো হ'ল যে স্বাস্থ্য ঠিকে থাকিব লাগিব স্বাস্থ্য যদি ঠিকে নাথাকে যিমান পঢ়া শুনা কৰিলেও মিছা স্বাস্থ্য মানে অকল ফিজিকেল ফিটনেছ নহয় মেণ্টেলি মানসিকভাৱে সুস্থ হ'ব লাগিবলৈ ঘৰত যদি অশান্তি হৈ থাকে চাৰিওফালে যদি হুলস্থুল হৈ থাকে কোনো ভালদৰে পঢ়াত মন দিব নোৱাৰিব গতিকে সেইকাৰণে চৌপাশৰ পৰিৱেশটো কথা হিচাপে কোনোবাই নপঢ়িলে কিবা বেয়া কাম কৰিলে সেইটোও চাব লাগিব যিটো ছ'চিয়েল ৰেছপনচিবিলিটি হিচাপে ডাঙৰ হিচাপে ঘৰখনকো বুজাব লাগিব কিছুমান কথা আমি কিতাপত এনেকৈ পাইছোঁ হুলস্থুল কৰিলে নহ'ব পঢ়া শুনা পঢ়িব লাগিব গতিকে প্ৰথম কথা হ'লে স্বাস্থ্যই পৰম সম্পদ বুলি কয় হেল্থ ইজ ৱেল্থ স্বাস্থ্যটো ঠিকে থাকে আমি চব কৰিব পাৰিম স্বাস্থ্য ঠিকে নাথাকিলে শাৰীৰিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্য মেইন কথা সেইটো কাৰণে কি কৰিব লাগিব সময়ত খোৱা কামটো কৰিব লাগিব সেই উল্টা পুল্টা য'ত দোকানত যি বস্তু খালে নহ'ব ঘৰৰ বস্তু খাব চেষ্টা কৰিব লাগিব বাহিৰৰ দোকানত খোৱা বস্তুবিলাক খাই দিছে লাগিব গৈ পেলাই পেটত গোটেই গণ্ডগোল সৃষ্টি কৰে বেমাৰ এদিন নহয় এদিন হ'বই তেল কিবা কিবি ভেজাল খাদ্য গতিকে যিমান পাৰে ঘৰৰ বস্তু খোৱাটো উচিত এই দোকানতে ফাষ্ট ফুড উলিয়াই পেলাই য'তে ত'তে আছে গতিকে সেইটো এমাহত এদিন কিবা খোৱাটো বেলেগ কথা কিন্তু মেইনলি ঘৰৰ বস্তু খোৱা সময়ত কেতিয়াও হ'ব নোৱাৰে গতিকে স্বাস্থ্যটো ঠিকে নাথাকিলে মানে চব বস্তু গণ্ডগোল হৈ যাব আৰু স্বাস্থ্য ঠিকে থাকিবৰ কাৰণে সময়ত খোৱা কামটো কৰিব লাগিব আৰু পঢ়িছোঁ বুলিতো ঘৰতো সহায় কৰিব লাগিব যাৰ যেনেকৈ সুবিধা হয় ঘৰত কামতো সহায় কৰিব লাগিব যাৰ যেনেকৈ সুবিধা হয় মানে এনেকুৱা হৈছে মই পঢ়িছোঁ ক্লাছ 10 দেখি সেইটো নহয় মই কৈছোঁ যে ক্লাছ যদি ভালকৈ এটেণ্ড কৰা যায় তেতিয়াহ'লে আৰু ৰেগুলাৰ এটা ৰুটিন বনালে বেলেগ আৰু বেছি পঢ়িব দৰকাৰ নাই এনেকুৱা মানে 100 পিছত 100 পাব লাগিব কোনো ধৰা বন্ধা নিয়ম নাই মাৰ্কশ্বিটখনৰ নম্বৰটো হ'ল জাষ্ট কোনোবা এটা পৰীক্ষাত এডমিশ্যন ল'বৰ কাৰণে বা কোনোবা পৰীক্ষা এপ্লাই হ'বৰ কাৰণে কমপ্লিট মাৰ্কছ লাগে তাৰ বাহিৰে বেলেগ প্ৰয়োজন নাই কিন্তু খৰচীমাই পঢ়িবলৈ কোনো বিপদত নপৰে পৰীক্ষা কি 10 বছৰ কুৱেশ্যন চালে মেট্ৰিকত 70-80% পাই যাব 10 বছৰ কুৱেশ্যন সলভ হৈ যায় সেইটো কৰাটো উচিত নহয় পৰীক্ষাত আহা শুনা কৰা চব বস্তু পঢ়ি যাবই লাগিব
পিছত লাগিব গতিকে এখানে পৰীক্ষাত অকল 5 মাৰ্ক পঢ়িলে মানে কোনো পাছ নকৰে 100 প্ৰশ্ন উত্তৰ কৰিম বুলি ক'লেহে তুমি ভাল মাৰ্কছ পাব কোনে যদি মই এই সাবজেক্ট 30 মাৰ্ক কোনো সাবজেক্ট ইজি টান নহয় আৰু কাৰণে ভাবে ইজি অসলাৰে দাঁত ভাঙে বুলি কয় কল গছতে যদি খাই মানে হেতুৰ কিবা ভালকে ভাল দাঁতটো ভাঙি যায় গতিকে কোনো সাবজেক্ট ইজি টান নহয় প্ৰেক্টিছটো কৰিবই লাগিব কোনবা ইজি বুলি ভাবিলে হেতু কৰি পৰীক্ষাটো টান হৈ যাব পাৰে গতিকে প্ৰেক্টিছটো কৰিব লাগিব এটো মানে কি ৰিভিজন কৰিব লাগিব কোনবা হেতু সপ্তাহ ৰিভিজন কৰিব লাগিব ক্লাছটো আৰম্ভ হোৱালে কি পঢ়িছিলে লাষ্ট ক্লাছত নেক্সট কি পঢ়িবা আপুনি অলপ চাই গলে কি আপত্তি আছে কিতাপখন থাকে এটো সাবজেক্ট গলে পঢ়াব অহা ক্লাছত অলপ চাই যাম আৰু কিতাপখন থাকিবই এটো প্ৰেক্টিছ কৰিব লাগিব তাৰপিছত কোৱেশ্চন পেপাৰ যদি সংগ্ৰহ কৰিলে আগতে লাষ্ট 10 বছৰ লগত 10 কোৱেশ্চন পঢ়ি উঠাই লওঁ লাষ্ট 10 বছৰ মই 12 কোৱেশ্চন উঠাই লওঁ লাষ্ট 10 বছৰ মই ডিগ্ৰী ইলেক্ট্ৰিক সেমিস্টাৰ ৰাখি উঠাই পেপাৰ উঠাই লওঁ সাবজেক্টবিলাক পঢ়ালে লাগিব কি আহিছিলে চেপ্টাৰৰ পৰা লাষ্ট 10 বছৰ এই লগলে টিচাৰ পঢ়ালে লগলে শেষ হৈ গ'ল আৰু বেলেগকে প্ৰিপেয়াৰ কৰিব লাগে নি এক্সাম ফাইনেল পৰীক্ষা দিম বুলি দৰকাৰ নাই সেই টেকনিক যদি শিকি ল'লে মানে কোনো বেছিভাগ বেলেগকে পৰীক্ষা আছে মই ফাইনেল পৰীক্ষা আছে পঢ়িব লাগে এটো মানে চিন্তা কৰিব দৰকাৰ নাই ৰেগুলাৰ পঢ়িবলে মানে বেলেগকে পৰীক্ষা এটা পঢ়িবলৈ পাৰিব দৰকাৰ নাই এতিয়া হেতু হল 10ৰ সাবজেক্ট সিলেক্ট কৰিবৰ কাৰণে কি সাবজেক্ট লম যেটো ভাল লাগিছে মই কেনেকুৱা ধৰণৰ আজাৰটো চাব লাগিব প্ৰত্যেক মানুহে কিছুমান ব্যক্তিত্ব সাহিত্যিক বৈশিষ্ট্য আছে তাৰমানে কি পাৰ্সনালিটি কোনোবা ইন্ট্ৰোভাৰ্ট নেকি অন্তৰ্মুখী বেলেগৰ মানে মিলা মিছাকৈ ভাল হয় কিবা কবিলে উত্তৰ দিয়ে কোনোবা এক্সট্ৰোভাৰ্ট কয় নিজে কৈ পেলাই কিবা এসে ঘৰখন নিজে কাম বিচাৰিছে ৰাস্তা লগলে কাম কৰিব লাগে নিজে আগবাঢ়ি পেলাই যায় কোনোবা সোশিয়াল সামাজিক এই সমাজৰ মানে কিবা এটা কাম কৰিবলৈ আগবাঢ়ি আহে এই কলেজত কিবা এটা পাতিছে স্কুলত কিবা পাতিছে নিজে খেল ধেমালি কৰিছে কিবা নিজে আগবাঢ়ি আহি পেলাই আমুক কৰিব কাম টিচাৰ মাতি আনে সৰস্বতী পূজা পাতিছে কিবা পাতিছে নিজে আগবাঢ়ি যায় কৈ পেলাই কোনোবা আৰ্টিষ্টিক হেল্পিং মন কোনোবা এইবোৰ কিবা ডিজাইন কৰি ভাল পায় ড্ৰয়িং কৰি ভাল পায় আৰ্টিষ্টিক মাইন্ড কোনোবা হল ৰিয়েলিষ্টিক বাস্তৱধৰ্মী কোনোবা হল এন্টাৰপ্ৰাইজিং উদ্যমী মন কোনোবা হল কনভেনশনে হ'ব আজি আছে দেখা যাব এটা এরকম তোমাকে নিজে জানে তোমাকে কেন বার তোমার ইন্ট্রোভার্ট নে এক্সট্রোভার্ট নে সোশিয়াল নে আর্টিস্টিক নে রিয়েলিস্টিক নে এন্টারপ্রাইজিং নে কনভেনশনাল তা তোমার হবি বল রূপে গতিকে তোমার ভাল লগা বিষয়টো নিজৰ ব্যক্তিত্ব আৰু নিজৰ হবি তিনটা যদি ঘটাইবা তুমি আৰ্টছৰ ছাবজেক্ট হ'ব পাৰে কমাৰ্চৰ ছাবজেক্ট হ'ব পাৰে সায়েন্সৰ ছাবজেক্ট সেই ছাবজেক্টবিলাক দিয়ালে পিছত কি হ'ব যি কামে কৰা আৰু কোনো চৰকাৰে কেতিয়াও 100% গভর্নমেন্ট চাকৰি জগতে আনএমপ্লয়মেন্ট সব কৰিব নোৱাৰে বছৰে 5 লাখ দিলেও যে ইমান পপুলেশন আছে কিটা গভর্নমেন্ট চাকৰি সবে নাপায় যা লাভত আছে যি এই বছৰ এপি হৈছে যিমান চাকৰি হেতু কথাই পাব চাকৰিটো বেলেগে ক্ৰিয়েট কৰি দিব নোৱাৰে যিমান ভ্যাকেন্সি ওলাই সিমান ৰিটায়াৰমেন্ট হ'ব হেতুৱে দিব পাৰিব গতিকে তোমাৰ যদি নিজৰ দক্ষতা আছে যোগ্যতা আছে তোমালে গভর্নমেন্টে হওক প্ৰাইভেট হওক বা আটাইতকৈ বেষ্ট হল নিজে কিবা এটা কৰা নিজে কিবা এটা আৰম্ভ কৰিলে আন 10 জনকো চাকৰি দিব পৰা যায় বুজি পাইছানে ইয়াহিন মই কেনেকৈ কেনে তোমালোকৰ মই যে কোৱেশ্চন নহব কোৱেশ্চনটো নহব হলে যি কোৱা মই হেতু লিংক আপ কৰি মই উত্তৰ দিম মানে বুজি পাইছা এতিয়া কথাটো হ'ল যে এটো ভাবি ল'বলৈ যে চাকৰিটা আমি পিছল আহিব পৰা প্ৰথমতে জানি ল'ব লাগিব কথাবিলাক পঢ়া বিষয়টো হওক বা কিয়কো স্কিল কথা আয়ত্ব কৰিব লাগিব কৌশলবিলাক বেলেগ বেলেগ ধৰণৰ ই সাবজেক্ট প্ৰত্যেকতে আছে কৌশল অসমীয়া বিষয়টো আছে ইংৰাজীটো আছে হিন্দীটো আছে আমি কৈছে প্ৰথমতে আপনার পাঁচটা আঙুলি সমান নহয় প্রত্যেকটা আঙুলি গুরুত্ব আছে নোবডি ইজ কম্পেয়ার্ড টু এনিবডি কোনো কারোর লগত তুলনাই নহয় অসমত এজনে জুবিন গাৰ্গ আৰু নেক্সট কোনো হ'ব নাই এজনে শংকৰদেৱ পাপন মহন্ত নেক্সট কোনো হ'ব নাই হিমন্ত বিশ্ব শৰ্মা এজনে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী এজনে গতিকে সবে নিজৰ নামে নিজৰ পৰিচয় দিব পাৰিবা যদি নিজৰ কি কেপাচিটি কেপেবিলিটি আছে কি লক্ষ্য ঠিক কৰিছা তুমি সেইটো যদি ভাবি লোৱা তেতিয়া নিজৰ নামে নিজৰ পৰিচয় দিব কিন্তু এজনে মানুহ থাকিব কোনো কাৰোলগত নিমিলে এপ্ৰিল নিমিলিব যেনেকৈ আধাৰ কাৰ্ড এটাই নম্বৰ থাকিব পৃথিৱীত কাৰো বেলেগ নাথাকে গতিকে প্ৰত্যেকৰ নিজা থাকে গতিকে কাৰোবাৰ লগত কম্পেয়াৰ কৰিলে প্ৰব্লেমটো হৈ যায় কোনো কালত তুলনাই নহয় কোনোবাই পঢ়াত বেয়া বেলেগ কামত ভাল 24 ঘণ্টা সকলো কাৰণে একে বেলেগ নেকি 24 ঘণ্টা সপ্তাহত 7 দিন চবৰ কাৰণে একে প্ৰধানমন্ত্ৰীৰ কাৰণে যেনে ৰাষ্ট্ৰপতিৰ কাৰণে যেনেকৈ একে ষ্টুডেণ্টৰ কাৰণে একে একে ক্লাছত একে টিচাৰ পঢ়ায় কোনোবাই 100 পায় কোনোবাই ফেইলো কৰে কাৰণ টাইমটো দিয়া নাই কোনোবাই শৰ্ট টাৰ্ম মেমৰি কোনোবাই লং টাৰ্ম মেমৰি কোনোবাই অকণমান পঢ়িলে হৈ যায় কোনোবাই হয়তো দিনটো পঢ়ি থাকিলে মনত নৰয় কিন্তু ক্লাছত আছে মনটো হয়তো বেলেগ ক'ৰবাত আছে এইবোৰত বহি থকা মানে অকল পঢ়াটো নহয় ক্লাছলৈ যাওঁতো পঢ়া কথা ভাবি যাব পাৰি আগতে ভাবে কি পঢ়িম কিছুমান টান বস্তু আছে বেৰত লিখি দিব পাৰি ফৰ্মুলা কিছুমান আছে শুই শুব যাওঁতে কোনোবাই ভাবিছে মই কিবা এটা হ'ম
মই এজন ডিসি হম, মই এজন এসপি হম, মই এজন ডক্টৰ হম, মই এজন ইঞ্জিনিয়াৰ হম। নামটো লিখি পেলাই ৰুমৰ আগত লিখি দিলে হ'ল এসপি কামৰূপ মেট্ৰ নামটো লিখি। কলেজৰ প্ৰফেসৰ গুৱাহাটী ইউনিভাৰ্চিটি কমা ডক্টৰ PhD আমুক গুৱাহাটী ইউনিভাৰ্চিটি এছ'চিয়েট প্ৰফেসৰ ইন ডিপাৰ্টমেণ্ট অফ আছামিজ লিখাটোৱে আপোনালোকে কোনোবাই ধৰিব নেকি জেলন দিব নেকি তুমি লিখিলে যে যদি কিবা ভাবি লোৱা মই এইটো সম্পূৰ্ণ 50% কাম হৈ গৈছে ভাবি লৈ তাৰ বাকী 50% কষ্ট কৰিব লাগিব ভুকুতে কলটো নপগে। Again, the word impossible says, I am possible. Impossible word today say I am possible. অসম্ভৱ বুলি একো কথা পৃথিৱীত নাই। চেষ্টাৰ ফাইভ একো নাই। চেষ্টা কৰিব লাগিব, চেষ্টা কৰিলে ফল পাব। কাৰোবাৰ এইটো সোনকালে, কাৰোবাৰ এইটো দেৰি। পৰীক্ষাত ক্লাছ 10, 12 পাছ কৰা পাছ ফেল থাকে। কিন্তু চাকৰিৰ কাৰণে ইণ্টাৰমিডিয়েট পাছ ফেল চিষ্টেম নাই। যিমান চাকৰি পিছতে সিমানহে পাব মানুহে। গতিকে ফেল কৰিলে ভাবিলে নহ'ব মই ফেল কৰিলোঁ। চাকৰিটো নোপোৱা মানে ফেল কৰা নুবুজায়। 10টা যদি পোষ্টে 10টাকে ল'ব 100টাকে দিলে 100জনক কেনেকৈ ল'ব কিন্তু ক্লাছ 10ৰ পৰীক্ষা পাছ ফেল আছে ডিগ্ৰী পাছ ফেল আছে কিন্তু চাকৰিৰ কাৰণে ইণ্টাৰভিউ কোনো পাছ ফেলৰ কথা নাই তুমি সেইটো ইণ্টাৰভিউ কোৱালিফাই নকৰা বেলেগৰ ধেৰ আছে চাকৰি ইণ্টাৰভিউ দিব পৰা কেনেকুৱা কি আছে সেইবিলাক বস্তু আগতে জানি ল'ব লাগিব কি চাকৰিৰ কাৰণে ইণ্টাৰভিউ আছে কি নাই এনেকুৱা অসংখ্য আছে এতিয়া মই গোটেইবিলাকৰ বিষয়ে মই এটা আইডিয়া এটা দিম তাৰপিছত তোমালোকৰ যেনেকৈ যি হয় পিছত তোমালোকে নিজে খাপ খাই পেলাই এইটো চাব লাগিব আগতে যি ভাবি আছিলে এতিয়া বছৰ অনুযায়ী বস্তুবিলাক চেঞ্জ হৈছে কোভিডৰ আগতে কোনো আমি অনলাইনত ক্লাছ কৰা অনলাইনত মিটিং কৰা চিষ্টেম নাছিলে কৈছিলে বাধ্য কৰিলে এতিয়া সকলোৱে ঘৰত এটা অন্তত স্মাৰ্টফোন এটা আছে আৰু স্মাৰ্টফোনটো নহ'লে নহয় গেছ বুকিং কৰিবলৈ বেংকৰ হ'লেও OTP আহে কিন্তু এতিয়া কথাটো হ'ল যে মোবাইলটো খালি সঠিক ৰূপত সঠিকভাৱে প্ৰয়োগ কৰিব লাগিব ক্লাছ 12 লৈকে আসলে মোবাইলটো কোনো দৰকাৰ নাই ইন্টাৰনেটৰ কোনো দৰকাৰ নাই এতিয়া খালি ক্লাছ টিচাৰ আজিকালি খালি WhatsApp গ্ৰুপৰে মেটেৰিয়েলবিলাক পঠাই আছে কোভিডৰ টাইমতে ৰেকৰ্ডিং কৰিছিলে কিবা কৰিছিলে আসলে এটা ফুল এটা সিস্টেম চলি আছে ক্লাছ 12 ৰ অকল লাগিব যেতিয়া কিবা কম্পিটিটিভ এক্সাম চাকৰিৰ কাৰণে এপ্লাই কৰোঁতে অনলাইনত সেইটো কাফে গৈ কৰিব পাৰি কোনোবা সেইটো নিজৰ কাৰণে হ'লে এইটো কাৰণে লাগে 12 লৈকে কোনো ইন্টাৰনেট আসলে দৰকাৰ নাই মোবাইল দৰকাৰ নাই এই তোমালোকৰ হয়তো সকলোৱে হয়তো মোবাইলটা ঘৰত আছে হাততো আছে কিমানে সোশ্যাল মিডিয়া আছে আপনারা সোশ্যাল মিডিয়া দেখো WhatsApp গ্রুপ সবাই আছে WhatsApp তো দরকার নাই WhatsApp সবাই আছে Instagram কাকা আছে Facebook Twitter বহু মেন ভালো আছে বেয়াও আছে তো ভালকে না হাতটো মানাই গো সোশ্যাল মিডিয়া ওটা না ইনস্টা আছে ভালকে সোশ্যাল মিডিয়া তোমালোকক জীবন জীৱিকা পথ দিব পাৰে সঠিক ৰূপত যদি ভালদৰে প্ৰয়োগ কৰা মানে সোশ্যাল মিডিয়াত কিবা লিখা আগতে কমেন্ট কৰা আগতে ভিডিঅ' আপলোড কৰা এখবৰ ভাইবা এইটো যদি সমাজৰ কাৰণে উপকাৰ হ'ব না অপকাৰ হ'ব সোশ্যাল মিডিয়াত এবাৰ কিবা দি পেলাই তুমি ক্লিক কৰি দিব পাৰা এই কিবা উল্টা উল্টা ভিডিঅ' কিবা মানুহে দেখা পাব কিন্তু সেইটো আচল সোৰ্চৰ পৰা কেতিয়াও ডিলিট হৈ নাযায় যেনেকৈ ভোকাত এবাৰ কৰি দিলে বস্তু দাগ বহি যায় এইটো ইণ্টাৰনেটৰ ফুটপ্ৰিন্ট বুলি কয় এবাৰ দি পেলাই তুমি মোহাই দিব পৰা কিন্তু আচল সোৰ্চত কেতিয়াও মোহাৰ খাই নাযায় একবাৰতে দাগ বহিছে গতিকে এখবৰ হয় সোশ্যাল মিডিয়া তুমি ভালদৰে যদি প্ৰয়োগ কৰা তোমাৰ সেইটোৱে জীৱন জীৱিকা পথত সহায় কৰিব পাৰিব তোমালোকে যেতিয়া পাছ কৰিবা পঢ়ি পেলাই চৰকাৰী চাকৰি হওক বেচৰকাৰী চাকৰি হওক বা নিজাকে কিবা এটা কৰিবৰ কাৰণে লোনৰ কাৰণে এপ্লাই কৰা কিবা ইণ্টাৰভিউৰ কাৰণে তোমালোকক কল কৰাৰ আগতে তোমালোকৰ সোশ্যাল মিডিয়া প্ৰফাইলবিলাক চেক কৰিব তুমি কেনেকুৱা ধৰণৰ কামৰ লগত জড়িত তুমি কেনেকুৱা ধৰণৰ বস্তু আপলোড কৰা কি কৰা যদি কোনোবা এটা চাকৰি কৰিবা তুমি সেই চাকৰি তুমি স্কুল টাইমত তুমি সোশ্যাল মিডিয়া কৰি আছা আমি অফ টাইমত কৰিবা চালে সেকেন্ড মিনিট পৰ্যন্ত লিখা নাই কোনটো টাইমত আপলোড কৰিছিলা কিবা ভিডিঅ' এটা কোনটো টাইমত কমেণ্ট কৰিছিলা তুমি যদি কলেজৰ টাইমত যদি সেইবিলাক কৰি দিলে অফিচত চাকৰি কৰি সেইটো টাইমতে কৰি থাকিবা কামটো কোনোবাই তোমাক পইচা দি পেলাই তোমাক সেইটো কাম কৰিবৰ কাৰণে দিব নেকি তোমাৰ যদি এতিয়া পইচা প্ৰত্যেকৰে কিছুমান কেপাচিটি কেপেবিলিটি হবি আছে কোনোবাই যদি ভাল ড্ৰয়িং কৰা তুমি সেইটো যদি পেজ তাত যদি আপলোড কৰিছা তুমি যদি কিবা এটা তুমি ভাল স্পীচ দিয়া এংকৰিং কৰা তুমি আপলোড কৰিছা এতিয়া এনেকুৱা দুজন কেণ্ডিডেট আছে বোলে তোমাৰ চব মাৰ্কছ দুজনে একে তোমাৰ ফাৰ্ষ্ট ক্লাছ আছে মাৰ্কছ যিটো লাগে তোমাৰ এটা এক্সট্ৰা আছে তুমি বিভিন্ন প্ৰগ্ৰামত এংকৰিং কৰিছা তোমাৰ কথাটো কনচন ভাল যে দুজনে তোমাক চিলেক্ট কৰিব এক্সট্ৰা তোমাৰ কোৱালিটি থকাৰ কাৰণে কিন্তু সেই অৰ্গেনাইজেশ্যন হয়তো কোনো এংকৰ কৰা মানুহ নাই ৰিটায়াৰ হৈ গ'ল এংকৰিং প্ৰতিটো অনুষ্ঠান কৰিছে 15 আগষ্ট 26 জানুৱাৰী ফাউণ্ডেশ্যন ডে পাতে নাপাতে
এনুৱেল ডে সেইটো এই অফিচৰ মানুহে কামটো কৰিব কলেজে হওক ইউনিভাৰ্চিটি হওক যিকোনো স্কুল হওক যিকোনো পালে নাপালে এইবিলাক এতিয়া কি এনেকুৱা যে আমাৰ চব আছে সবটো পালে দুজন একে এজন এক্সট্ৰা কিবা এটা আছে গতিকে আমি এজন ল'ৰা কাম কৰিব যিটো আমাৰ কিবা অফিচটোত মিটিং হ'লে কিবা এনকোয়াৰি কৰা মানুহ এজন নাই কিবা এটা কৰা মানুহ এজন নাই গতিকে সেই তোমাৰ এক্সট্ৰা কোৱালিটি গুণটোৱে গ'লে তোমাৰ সেই কামত হেল্প কৰে গতিকে ছ'চিয়েল মিডিয়া সেইকাৰণে সাৱধান তুমি তোমাৰ নিজৰ কি ভাল গুণবিলাক আছে কিবা এটা এৱাৰ্ড পাইছা এই বেনাৰখনৰ তলত এটা ফটো এটা লোৱা সেই ফটোটো আপলোড কৰা যাতে তুমি অসমত কৈছা যে ফটোখনে কথা কৈ নাই এতিয়া মই ভিডিঅ' কভাৰ দিছোঁ ফটো আহিছে এতিয়া মই কেনেকৈ গম পাই যাব মই লগৰ গম যে মই আমুকত আমুক দিনাখন মই এনেকুৱা এটা কেৰিয়াৰ কনফাৰেঞ্চত যোগদান কৰিছিলোঁ 10জন মানুহে গম পালে এতিয়া কিবা এটা ভিডিঅ'টো কিনো কৈছে শুনোচোন কাৰোবাৰ এইটো কামত আহিব পাৰে সেই ভিডিঅ'টোৱে বুজি পাইছানে এতিয়া মই অলপ মোক পৰিচয় দি লৈছোঁ তোমালোকক ভাবিব মই কোন তোমালোকে গম পোৱা নাই জাষ্ট ক'লেহে কথাটো মানে ইয়াৰ মই কিয় এনেকুৱা এটা কথা ক'ব কাৰণে আহিছোঁ মই কি কাৰণে এইটোৰ লগত জড়িত হ'ল মোৰ ঘৰ হ'ল ধেমাজি জিলাত ধেমাজি নাম শুনিছা নিশ্চয় তোমালোকে এতিয়া আচলতে টিভিত দুনাই আগতে ওলাইছিলে তোমালোকে এতিয়া জন্ম হোৱাৰ আগতে টিভিত কাৰ্টুন মাৰি দেখায় ধেমাজি মানে পানীৰ লগত জড়িত গোটেই ৰাস্তা পদূলি বুৰ গৈ থাকে কানেকশ্যন ৰোডবিলাক মানে নদীবিলাকত মানে দলংবিলাক সোমাই দিয়া হয় মানে যোগাযোগ বিচ্ছিন্ন জিলাখনৰ পৰা এতিয়া মই ধেমাজি এৰপৰা মোৰ জন্ম আৰু মই গাঁৱৰ এলপি স্কুলতে পঢ়িছিলোঁ অসমীয়া মিডিয়ামত আছামিজ মিডিয়ামত তাৰপিছত মই ধেমাজি হায়াৰ ছেকেণ্ডেৰীৰ পৰা মেট্ৰিক পাছ কৰিছোঁ 1993 দেখিলে নালাগে ন ইমান বয়স বুলি 1990 মেট্ৰিক পাছ কৰিছোঁ আৰু ধেমাজি কলেজৰ পৰা মই হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত পাছ কৰিছোঁ তাৰপিছত মই যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা 2000 চনত BE বুলি কৈছে বেচেলৰ অফ ইঞ্জিনিয়াৰিং ইন মেকানিকেল ইঞ্জিনিয়াৰিং পাছ কৰিছোঁ 2000 চনত এতিয়া মই ইঞ্জিনিয়াৰিং পাছ কৰিছোঁ এতিয়া ভাবিছোঁ ইণ্ডিয়া হৈ গ'ল আৰু পঢ়িব নাই তাতে এতিয়া এইখিনি সময়ত অসমত দুখন চেণ্ট্ৰেল ইউনিভাৰ্চিটি আছে এখন হ'ল আসাম ইউনিভাৰ্চিটি শিলচৰত আছে আনখন হ'ল তেজপুৰ ইউনিভাৰ্চিটি এতিয়া তেজপুৰ ইউনিভাৰ্চিটি এমটেক কৰিবৰ কাৰণে লগৰবিলাক যেতিয়া এপ্লাই কৰিলে ময়ো কৰিলোঁ এমটেক কৰাৰ সুবিধা পালোঁ এতিয়া এমটেক কৰোঁতে গম পালোঁ যে ইঞ্জিনিয়াৰিঙত PhD কৰাৰ অপশ্যন আছে এতিয়া IIT ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গুৱাহাটী তোমালোকে গৈছে নি IIT গৈছা কেতিয়া গৈছিলা স্কুলত যিসকলে যোৱা নাই চান্স পালে IIT যাবা নেশ্যনেল লেভেল ইণ্টাৰনেশ্যনেল লেভেল ইনষ্টিটিউট IIT যেতিয়া IIT আহিলোঁ ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি IIT মানে মই ভাবিছিলোঁ তাত অকল ইঞ্জিনিয়াৰিঙৰ কোৰ্চে আছে IIT যে ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্সৰ মাষ্টাৰ ডিগ্ৰী কোৰ্চ আছে MSc এটা কোৰ্চ আছে MA ইন ডেভেলপমেণ্ট ষ্টাডিজ এনি গ্ৰেজুৱেটে পঢ়িব পাৰে তাত এইটো মই 2005 চনৰ কথা কৈছোঁ এতিয়াতো বহুত কোৰ্চ কৰিলে বেলেগ বেলেগ তাত বিটেকতো অসমৰ ল'ৰা ছোৱালী কম আছিলে মাষ্টাৰ্ছত MA ইন ডেভেলপমেণ্ট ষ্টাডিজ কম আছিলে আৰু MScটো কম এতিয়া মই ওচৰ পালোঁ শিক্ষানুষ্ঠানবিলাকত এই কথাবিলাক কোৱা আৰম্ভ কৰিলোঁ যে IIT মানে অকল ইঞ্জিনিয়াৰিং কোৰ্চ নহয় MSc কোৰ্চ আছে MA কোৰ্চ আছে আৰু PhD যিকোনো শাখাৰ পৰা কৰিব পাৰে তাত PhD তাৰপিছত লাহে লাহে সেইখিনি সময়তে মই মোবাইল ফোনটো লৈছিলোঁ 2005 চনত এতিয়া মই লাহে লাহে বাতৰি কাকতত লিখা আৰম্ভ কৰিলোঁ কথাবিলাক পঢ়া শুনা কৰি কেনেকৈ পঢ়িব পাৰি কি কি কোৰ্চ আছে তেনেকুৱা ধৰণৰ এতিয়া বাতৰি কাকতত লিখা যে বিভিন্নজনে বিভিন্ন সময়ত ফোন কৰা আৰম্ভ কৰিলোঁ তেতিয়া মই এটা সময় নিৰ্ধাৰণ কৰিলোঁ শনিবাৰে এভৰি Saturday 6 PM to 9 PM শনিবাৰে সন্ধিয়া 6 বজাত মোক ক'লে যে ফোন যোগেদি মোক যোগাযোগ কৰিব পাৰিব তাৰ কাৰণে মোক কোনো Paytm Google Pay কৰিব নালাগে সেইটো মই 3 ঘণ্টা সময় সমাজৰ কাৰণে মোৰ ফালৰ পৰা যে ছ'চিয়েল ৰেছপন্সিবিলিটি মোক দায়িত্ব হিচাপে সামাজিক দায়বদ্ধতা যে মোৰ কাৰণে 3 ঘণ্টা সময় ৰাইজৰ কাৰণে মই 3 ঘণ্টা সময় 2005 চনৰ পৰা মই দি আছোঁ এইটো হৈছে প্ৰত্যেকে নিজৰ কেপাচিটি নিজৰ কাৰণে সমাজৰ কাৰণে ইয়াতো উচিত তাৰপিছত মই বাতৰি কাকত আলোচনী যেতিয়া লিখোঁতে বিভিন্ন ধৰণৰ আলোচনী লিখিবৰ কাৰণে মই ৰিকুৱেষ্ট কৰিলে এতিয়া প্ৰায় 3-4খন মানত প্ৰতি মাহত মই এনেকুৱা ধৰণৰ পঢ়াৰ বিষয়ে লিখা পাব্লিছ কৰোঁ তাৰপিছত অসমত যিমান TV চেনেল আছে এইবিলাকৰ মই অংশগ্ৰহণ ৰেডিঅ' যিমান চেণ্টাৰ সকলোতে মই এনেকুৱা হ'ল পঢ়াম প্ৰথমতে মই বিভিন্ন বিষয়ত কৰি তাৰপিছত সিদ্ধান্ত ল'লোঁ যে মই অকল পঢ়া শুনাৰ বিষয়তে মই আলোচনা কৰি বেলেগ বিষয়ত মই মাত নামাতোঁ আৰু ছ'চিয়েল মিডিয়াবিলাকত মই এনেকুৱা ইনফৰ্মেশ্যনহে দিওঁ পঢ়া শুনা বিষয়ত কিবা বেলেগবিলাক যিহেতু মই কোনো কমেণ্ট বেলেগত মই জড়িত হৈ নাথাকোঁ যিহেতু মই এইটো বিষয়তে মই কওঁ যে অসমত মোৰ নিচিনা মই নিজে কওঁ যে অসমত মোৰ নিচিনা এই বিষয়ে মই আলোচনা কৰা কোনো মানুহ নাই আৰু থাকিব নোৱাৰে তাৰমানে কি যিহেতু মই প্ৰাইভেট কলেজ চেণ্ট্ৰেল ইউনিভাৰ্চিটি IIT গতিকে এইটো বিষয়ত জড়িত হৈ থকা কোনো এনেকুৱা মানুহ নাই যি প্ৰত্যেকে গভৰ্ণমেণ্ট প্ৰাইভেট চেণ্ট্ৰেল ইউনিভাৰ্চিটি IIT লগত জড়িত হৈ থকা কোনো মানুহ নাই কোনোবা আছে সৰুতে কোনোবা ইনষ্টিটিউটৰ লগত লিংক আপ কৰিব এইটো পঢ়িলে হয় তোমাৰ পৰা অলপ 10,000 টকা এই অৰ্গেনাইজেশ্যন 10,000 লগত এইটো পঢ়িলে তোমাৰ ভাল মই কোনো কাকো ফাইনেল সিদ্ধান্ত নিদিওঁ মই ৰাস্তাবিলাকক কথাহে কওঁ কিন্তু যেতিয়া মই কোনো বেলেগ অনুষ্ঠান পৰ্যায়ত যেতিয়া মই তেলৰ কষ্ট দিব লাগিব অনুষ্ঠান চাই যে মই যেতিয়া দিনটো যাব কলেজ এখন ইউনিভাৰ্চিটি এখনত কাম কৰোঁ মই তেতিয়া মোকতো ছুটি লৈ যাবলগীয়া হ'ব পাৰে তেতিয়াহ'লে মোক কিন্তু এটা মামনি দিব লাগিব কিন্তু শনিবাৰে যিটো 3 ঘণ্টা সময় তাৰ কাৰণে কোনো মানুহলৈ ফোন নাম্বাৰ লিখি লোৱা যদি কোনোবা কাগজ কলম আছে
94351 94351 88630 94351 88630 শনিবাৰে বুলজিত বুঢ়াগোহাঁই আৰু যেতিয়া তোমালোকে ঘৰত পাইছে এইটো পঢ়িব লাগে তুমি কৈছে এইটো পঢ়িম আৰু মই ফোন কৰিলে মোৰ ফোনটো খালি লাউড স্পীকাৰ ৰাখিব লাগিব ঘৰৰ পৰা ঘৰৰ মানুহ শুনিব লাগিব মই কি কথা কৈছোঁ মই বুজাহে দিওঁ মই কৈছোঁ ৰাস্তাবিলাক মই কাকো নকলে এইটো কৈছে পঢ়িবলৈ এইখনতে মই কাকো নকলে এইখন কলেজত পঢ়িব লাগিব মই কাকো নকলে এইটো পোষ্ট পঢ়িব লাগিব মই পোষ্টবিলাকৰ কথা কওঁ যে কোনখন এক্সামত পঢ়িব আৰু কি জানিম এতিয়া কোনোবাই ভাবিছে যে মই হাই ছেকেণ্ডেৰী পাছ কৰিলোঁ মই কিবা এটা পাঠ্যক্ৰমৰ নামভৰ্তি কৰিম কিবা এটা পাঠ্যক্ৰমৰ নামভৰ্তি কৰাৰ আগতে সেই পোষ্টটো ৰিকগনাইজ অথৰিটি এপ্ৰুভ কৰা মানুহে জানি ল'ব লাগিব যদি ৰিকগনাইজ অথৰিটি বা এপ্ৰুভ নাথাকে পিছত কোনো গভৰ্ণমেণ্ট চাকৰিৰ কাৰণে এপ্লাই কৰিব পৰা নাযাব প্ৰতিটো পোষ্টৰ কাৰণে ৰিকগনাইজ অথৰিটি থাকে কোনোবাই নাৰ্ছ পঢ়িম বুলি ভাবিছে নাৰ্ছিং কাউন্সিল ইণ্ডিয়া বা আছাম নাৰ্ছিং কাউন্সিল এপ্ৰুভ থাকিব লাগিব কোনোবাই পেৰামেডিকেল কোৰ্চ কৰিম বুলি ভাবিছে তেতিয়াহ'লে শ্ৰীমন্ত শংকৰদেৱ হেল্থ ছায়েন্স ইউনিভাৰ্চিটি এপ্ৰুভ থাকিব লাগিব কোনোবাই ITI কৰিম বুলি ভাবিছে নেশ্যনেল ভকেশ্যনেল কাউন্সিল বা ষ্টেট ভকেশ্যনেল কাউন্সিলৰ এপ্ৰুভ থাকিব লাগিব গভৰ্ণমেণ্ট ITI হ'ব বা প্ৰাইভেট ITI হ'ব কোনোবাই ইঞ্জিনিয়াৰিং কৰিম বুলি ভাবিছে অল ইণ্ডিয়া কাউন্সিল অফ টেকনিচিয়ান এপ্ৰুভ থাকে মানে প্ৰতিটো কোৰ্চৰ অনুসাৰে ৰিকগনাইজ অথৰিটি থাকে গতিকে এইবোৰ যদি নথকাকৈ তুমি XYZ কিবা পঢ়িলে মানে পিছত বিপদত পৰিব লাগিব বুঝলে গতিকে মানে সেইকাৰণে অসমৰ মানে ল'ৰা ছোৱালীবিলাক চবেই নিজৰ কোনটা আছে সঠিক ৰাস্তাটো নজনা কাৰণে বহুতে পঢ়িব লাগে কাৰণে দুটা তিনিটাকে মাষ্টাৰ ডিগ্ৰী কৰে তিনিটা চাৰিটাকে ডিগ্ৰী কৰি থাকে ইয়েছ অকল পঢ়িব লাগে পঢ়িলে নহ'ব চাবলৈ মই কি কাম কৰিব গৈ আছোঁ মোৰ এই গুণ দক্ষতাৰে কি পঢ়িলে ভৱিষ্যতে কি অপশ্যন আছে সেই কামটো জড়িত হ'ব লাগিব নিজৰ কামটো কৰি ভালো লাগিব এতিয়া দেখা দেখি পঢ়িলে নহ'ব মোৰ ঘৰত পঢ়িছে মই পঢ়োঁ মোৰ বেষ্ট ফ্ৰেণ্ডে কৈছে মই একেলগে পঢ়ি নেগেলাই শিক্ষানুষ্ঠানতে ভৱিষ্যতে নোপোৱাব পাব তোমাৰ যিটো বিষয়ে ভাল লাগিছে যিটো কাম কৰি ভাল পোৱা সেই কামটোৰ লগত জড়িত হ'লে তোমাৰ ভাল লাগিব এতিয়া মই শিক্ষাখণ্ডৰ লগত জড়িত আৰু মই কামটো কৰি পেলাই যেতিয়া মই মেণ্টেল ছেটিছফেকশ্যন পাওঁ সঁচা ক'ব গ'লে এতিয়া মই এতিয়া বহুতে মোক কুৱেশ্যনো কৰে যে আপুনি IIT বা PhD কৰিছে আপুনি দেখোন প্ৰাইভেট ছেক্টৰতে চাকৰি কৰি আছে তাৰমানে কি অসমৰ এটা ধাৰণা মানে অসমত আছে মানে গভৰ্ণমেণ্ট চাকৰি কৰিলেহে চাকৰি কৰা অসমৰ বাহিৰত যি কৰিলেও কৰক মানে বুজি পাইছে আমাৰ এটা গভৰ্ণমেণ্ট চাকৰি কৰিলেহে চাকৰি কৰা নিচিনা অসমত বাহিৰতো অসমৰ বাহিৰত যিমান গৈছে কোনো গভৰ্ণমেণ্ট চাকৰি নাই চব প্ৰাইভেট আৰু ইণ্ডিয়াৰ বাহিৰতো চব প্ৰাইভেটেই আমেৰিকাতে হওক লণ্ডন তাত কোনো গভৰ্ণমেণ্ট ছিষ্টেমেই নাই গভৰ্ণমেণ্ট খুব লিমিটেড মানুহে গভৰ্ণমেণ্টত জড়িত থাকে আমাৰ মানে এইটো নাম সলনি কৰিব লাগিব যে চাকৰি গভৰ্ণমেণ্ট প্ৰাইভেট কথা আজিকালি কি হয় গভৰ্ণমেণ্ট চাকৰিটো টাইমত যাব লাগিব টাইমত আহিব আগতে কি আছিলে গভৰ্ণমেণ্ট চাকৰিও চাকৰিটো পাই গ'ল আৰু লাইফ লং পেঞ্চন পাবা আজিকালি গভৰ্ণমেণ্ট চাকৰি তেনেকুৱা চিষ্টেম নাই তুমি টাইমত যাব লাগিব পাঞ্চিং কৰিব লাগিব কেমেৰা ফিট থাকিব তুমি কাম কৰিছা নাই বছৰৰ এনুৱেল ৰিপৰ্ট দিব বছবিলাকে যে কাম ভাল হ'লে গভৰ্ণমেণ্ট চাকৰিৰ পৰা আঁতৰাই দিব পাৰে গতিকে কাম কৰিবলৈ কাম নকৰে কোনো খাব নোৱাৰে গভৰ্ণমেণ্ট ছেক্টৰ হওক প্ৰাইভেট ছেক্টৰ বুজি আছেনে কাম নকৰিলে নহ'ব গতিকে এতিয়া গভৰ্ণমেণ্ট প্ৰাইভেট বুলি কথা চব একেই চবতে কাম কৰিবই লাগিব কাম কৰিবা কেতিয়াকৈ পাৰিবা আৰু এনেকুৱা নহয় যে ডিগ্ৰী পাছ কৰি গ'লোঁ মাষ্টাৰ ডিগ্ৰী পাছ কৰি পঢ়িব নালাগে ডেইলি নতুন নতুন বস্তু শিকিয়ে থাকিব লাগিব যি চাকৰিয়ে পোৱা ডক্টৰ হ'লেও শিকিব লাগিব ফাৰ্মাচিষ্ট হ'লেও শিকিব লাগিব নাৰ্ছ হ'লেও শিকিব নতুন নতুন ক'ভিডৰ টাইমত কি মেডিচিন দিব চব কনফাৰেঞ্চ মিটিং হৈছে যে কি মেডিচিন দিব ক'ভিডৰ কোনো মেডিচিন গতিকে এনেকুৱা নহয় মই ডক্টৰ হৈ গ'লেও মই চেম্বাৰ বুলি পইচা কৰি তেনেকুৱা নহয় নতুন বেমাৰ আহিব জানিব লাগিব ইঞ্জিনিয়াৰ হৈ গ'লা নিজৰ নতুন টেকনলজি আহিব কেনেকৈ ব্ৰিজ বনাব লাগে পঢ়াব লাগে কেনেকৈ অনলাইনত পঢ়াবলৈ শিকিব লাগিব টিচাৰ হ'ল কলেজৰ টিচাৰ শিকিব লাগিব ইউনিভাৰ্চিটি টিচাৰ শিকিব লাগিব তুমি LP স্কুলৰ শিক্ষকসকলেও শিকিব লাগিব নতুন নতুন টেকনলজি আহিব তাৰমানে এনেকুৱা নহয় যে পঢ়াটো কেতিয়াও শেষ নহয় মই ডিগ্ৰী পাছ কৰিলোঁ আৰু পঢ়িব নালাগে মাষ্টাৰ ডিগ্ৰী পাছ কৰিলোঁ চাকৰি জইন কৰি হৈ গ'লে এনেকুৱা নহয় যিয়ে পঢ়া তাকো নতুন নতুন টেকনলজি আহিব আপডেট কৰি থাকিব লাগিব ৱৰ্কশ্বপ এটেণ্ড কৰিব লাগিব চেমিনাৰ এটেণ্ড কৰিব লাগিব তাৰমানে চবতে শিকি থাকিব লাগিব নতুন কথা আহিব শিকিব লাগিব এতিয়া তেনেকৈ মোবাইলৰ কোম্পানী ছমাহৰ মূৰে নতুন ভাৰ্চন আহি থাকে গাড়ী নতুন নতুন মডেল আহি থাকে ৰিচাৰ্চ ইঞ্জিনিয়াৰবিলাকে ৰিচাৰ্চ কৰিছে গাড়ী কি মডেল মানুহবিলাকে কমফৰ্ট ফিল কৰে মোবাইলটো কোনটো হ'লে ইউজাৰ ফ্ৰেণ্ডলি হ'ব ৰিচাৰ্চ কৰি আছে সকলোতে নতুন নতুন ছিষ্টেম চলিয়ে থাকিব এনেকুৱা নহয় যে এবাৰ শিকিব আৰু লাইফ মোবাইল হৈ যাব এনেকুৱা নহয় এইটো যদি ৰেগুলাৰ কৰি যায় সেইবোৰ টান বস্তু নহয় গতিকে বস্তুবিলাক আমি আয়ত্ব কৰিব লাগিব মানে বুজি পাইছা এতিয়া নতুন বস্তু কিছুমান আহিছে এতিয়া হৈছে যে আগতে আছিলে সকলোৱে কম্পিউটাৰ বেছিক নলেজ জানিবই লাগিব যিহেতু সকলো কাম আজিকালি কম্পিউটাৰ হয় আগৰ নিচিনা চব কাগজত নোট কৰি ৰাখে কম্পিউটাৰ এণ্ট্ৰি কৰে কিবা এটা অনলাইন এপ্লিকেশ্যন এতিয়া আৰু এটা নতুন বস্তু আহিছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এণ্ড মেচিন লাৰ্নিং AI এইটো পঢ়িব লাগিব কথা কিন্তু বেছিক ইনফৰমেশ্যনখিনি চবে জানিব লাগিব কেনেকৈ ChatGPT ইউজ কৰিলে আমাক সহায় হ'ব
কোৱেশ্চন আনসাৰ নহয় কিবা কৰা এপ্লিকেশন লৈছে সাজি দিলে কেনেকৈ মডিফাই কৰি দিব ঠিক যেটা মানে কি যে আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ টুল বিলাকৰ বিষয়ে আমি এই নলেজ আমি যিমান পাৰো আয়ত্ব কৰিব কিন্তু আমি সেইটো আমাৰ যেনেকৈ য'ত সুবিধা হয় আমি সেইটো প্ৰয়োগ কৰিব চেষ্টা কৰিব লাগিব যে সেইটো যুগলৈ আমি সেইটো খাপ খাব লাগিব তেতিয়া হ'লে আমাৰ কোনো সমস্যা সৃষ্টি নহয় ঠিক আছে কি কৈছে কথাবিলাক বুজি পোৱা নাই নেকি মই এনেকুৱা মই মোক ফৰকে কৈছোঁ এনেকুৱা লাগে যে মই গোটেই কথাখিনি চব জনাই দিওঁ চব ল'ৰা ছোৱালীয়ে চব বুজি পাওঁ মই বুজি পোৱা নাছিলোঁ এতিয়া যে চবেই গম পাওঁ অসমৰ ল'ৰা ছোৱালীবিলাকক ভাৰত বিশ্ববিদ্যালয়ত নাম কৰক মানে এনেকুৱা তাৰমানে লাগে কাৰণ মোৰ মানে 4 ঘণ্টা কৰি থাকিলেও মোক কিবা অকণমান পোৱা নিচিনা হ'ব 2005 চনৰ মানত অভাৰ সময়ত বিভিন্ন কুৱেশ্যন তেতিয়াও কিছুমান ইনফৰ্মেশ্যন পাওঁ এই তোমালোকে এনেকুৱা যিখিনি এনেকুৱা চব জানিব লাগিব তোমালোকে মই ট্ৰিকবিলাক কৰি দিছোঁ কেনেকৈ কি হয় যে তোমালোকে সকলোৱে স্কুল বা কলেজত ক'ৰবাত পঢ়ি আছা বা পঢ়িবা নিজৰ ঘৰত নহ'লে এখন বাতৰি কাকত সকলো স্কুলৰ লাইব্ৰেৰী বা কলেজ লাইব্ৰেৰীত থাকে ডেইলি নহ'লেও সপ্তাহত এদিন গৈ পেলাই বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ পৰা শেষৰ পৃষ্ঠালৈকে চাবা বিভিন্ন ধৰণৰ পৰ্যালোচনা পৰীক্ষা এখন প্ৰশ্নপত্ৰ থাকে এই প্ৰশ্নপত্ৰৰ নাম জেনেৰেল নলেজ বা জেনেৰেল ষ্টাডিজ বুলি কয় জেনেৰেল নলেজ আমি দুটা ভাগত বিভক্ত কৰিব পাৰোঁ এটা নম্বৰ ট্ৰেডিশ্যনেল জেনেৰেল যোনবিলাক ক্লাছ 1 বা তালৈকে যি চাবজেক্ট পাইছে সেইটো কৈছোঁ ট্ৰেডিশ্যনেল জেনেৰেল এইখিনি সকলোৱে জানিব লাগিব ক্লাছ 10 লৈকে মেথমেটিক্স সকলোৱে জানিব লাগিব ক্লাছ 10 লৈকে সায়েন্স সকলোৱে জানিব লাগিব এই আৰ্টছতে পঢ়ক সায়েন্সতে পঢ়ক কমাৰ্চতে পঢ়ক কথা নাই 10 লেভেললৈকে সব বস্তু সকলোৱে জানিব লাগিব সেইখিনি আনটো হ'ল কাৰেণ্ট এফেয়াৰ্ছ সাম্প্ৰতিক ঘটনা প্ৰবাহ আজি জিলাখনত কি কি ঘটি আছে অসমৰ বিভিন্ন প্ৰান্তত কি ঘটি আছে পৃথিৱীৰ বিভিন্ন প্ৰান্তত কি ক'ত পাওঁ সেইখিনি কাইলৈ বাতৰি কাকতৰ বা এতিয়া টিভি নিউজত ৰেডিঅ' নিউজত সেইখিনি আহিব আৰু ঘৰত ৰেডিঅ' আছে নেকি ৰেডিঅ' নাম শুনিছে ৰেডিঅ' অল ইণ্ডিয়া ৰেডিঅ' আছে চান্স পাই ৰেডিঅ' বুলি বস্তু আছে গম পোৱা নাই গম পোৱা তোমালোকৰ মোবাইল নিজা মোবাইল নে ঘৰ মোবাইল লৈ আহিছে নে নিজৰ তেতিয়াহ'লে আজি ঘৰলৈ গৈ পেলাই অল ইণ্ডিয়া ৰেডিঅ' এপটো ডাউনলোড কৰিবা ইংৰাজী হিন্দী আৰু অসমীয়া নিউজটো ডেইলি শুনিবা তেতিয়া নতুন ৱৰ্ডছ গম পাবা ইংৰাজী নতুন শব্দ গম পাবা অসমীয়া নতুন শব্দ গম পাবা হিন্দী নতুন শব্দ গম পাবা তাৰপিছত প্ৰতিটো সপ্তাহতে কাৰেণ্ট টপিকৰ ওপৰত ডিছকাশ্যন দেখাই ল'বা কোনটো বাৰ ডিছকাশ্যন হয় প্ৰধানমন্ত্ৰী বিদেশ ভ্ৰমণ গ'ল তাৰ বিষয়ে আলোচনা দিয়ে অলিম্পিকত ভাৰতবৰ্ষই মেডেল কম কৰে তাৰ বিষয়ে ডিছকাশ্যন দিয়ে ৰেডিঅ'টো এইটো কাৰণে বেষ্ট টিভিটো বহি থাকিলেও টিভিখনৰ ৰেডিঅ'টো বেলেগ কাম কৰি দিলেও শুনি থাকিব পৰীক্ষা কামটো কৰিব নালাগে তুমি কিবা এটা পঢ়ি থাকিলেও ৰেডিঅ'টো লগাই দিলে আপোনাৰ কিবা এটা শুনি থাকিব পাৰিব গম পাই থাকিবা তুমি মুখস্থ কৰিব নালাগে যেতিয়া অট'মেটিক দিয়া কিবা ইম্পৰ্টেণ্ট কিবা পাইছা নোট কৰি যোৱা এখন নোট কৰিব তাৰ বাতৰি কাকত যেতিয়া স্কুল বা কলেজলৈ যাবা বাতৰি কাকতৰ প্ৰথম পেজত এখনতে চাবা চাকৰি এডভাৰটাইজমেণ্ট তুমি দিয়া নিদিয়া বেলেগ কাৰণ দিব চোৱা কি এডভাৰটাইজমেণ্ট কি দিছে কি কোৱালিফিকেশ্যন লাগে স্কুল ইনস্পেক্টৰ কাৰণে কি লাগে পুলিচ ইনস্পেক্টৰ কাৰণে কি লাগে সিভিল সার্ভিস এক্সামিন এডভাৰটাইজত কিমান মিনিমাম বয়স হ'ব লাগে কি পঢ়িব লাগে প্ৰথমবাৰ এখন এডভাৰটাইজমেণ্ট পঢ়িছা কিছুমান চাকৰি থাকে যে মিনিমাম 6 মাহ বা এবছৰীয়া বেছিক কম্পিউটাৰ নলেজৰ চাৰ্টিফিকেট এখন দৰকাৰ হয় কম্পিউটাৰ কোৰ্ছবিলাক মই ডিগ্ৰী পঢ়িলোঁ হাইছেকেণ্ডাৰী পঢ়িলোঁ শনিবাৰে দেওবাৰে এখনতে কম্পিউটাৰ ক্লাছবিলাক হয় 3 ঘণ্টা বা 1 ঘণ্টা এনেকুৱা হয় গতিকে বেছিক কম্পিউটাৰ নলেজৰ চাৰ্টিফিকেট এখন পাৰিলে ছমহীয়া বা এবছৰীয়া এখন গোটাই থবা তাতে কামে জানিব লাগিব চাৰ্টিফিকেট ল'লে নহ'ব যিহেতু যিকোনো চাকৰি এডভাৰটাইজমেণ্ট থাকে essential 6 months বা 1 month 1 year basic computer knowledge এখন certificate ওরে যেটা অ্যাড্রেস আছে তেতিয়া কম্পিউটার সেন্টার বা কিনে আনে তাতে যেতিয়া কম্পিউটার টাইপ কৰি দিব দিয়ে নোৱাৰে এখন সার্টিফিকেট পুলিশ স্কুলে কৰিব লাগিব না 1 মিনিটত ইমান টাইপ কৰিব লাগিব বুজি পাইছা তো হেতু যেতিয়া সুবিধা হয় তোমালোকে যদি নাই কৰা এনেকুৱা সার্টিফিকেট এখনো সংগ্ৰহ কৰি থবা মানে মানে কম্পিউটাৰ ক্লাছ মিলাই ল'ব পাৰি যে মই এনেকুৱা পঢ়ি আছো এনেকুৱা টাইম এটা মোক লাগে সময় এখন সার্টিফিকেট এটা গতিকে পঢ়লো যে বাতৰি কাকতৰ ভিতৰৰ পৃষ্ঠা সম্পাদকীয় বা এডিটৰিয়েল পৃষ্ঠা থাকে তাত কিটা সাম্প্ৰতিক ঘটনা পোৱা প্ৰবন্ধ থাকে প্ৰবন্ধ এতিয়া যদি কোনোবাই যদি এতিয়া ভাৰতবৰ্ষত যারা অলিম্পিক খেল হ'ল ভাৰতবৰ্ষৰ কিছুমান মেডেল কম পায় সকলোৱে মেডেল কম পাব লাগিছে এতিয়া সেইটো বিষয়টো প্ৰবন্ধ আহে সম্পাদকীয় লিখে লেটাৰটোৰ জৰিয়তে এটা টিভিত ডিছকাশ্যন হয় ভাৰতে কিয় মেডেল কম পালে এইদৰে ৰেডিঅ'টো ডিছকাশ্যন হয় যে কিছুমান পৰীক্ষা আছে পৰীক্ষাত এসে লিখিব আহে এই এসে পইণ্টবিলাক ক'ব পৰা সেই বাতৰি কাকতৰ আলোচনী প্ৰবন্ধ বা আলোচনী প্ৰবন্ধ টিভি ডিছকাশ্যন ৰেডিঅ' ডিছকাশ্যন বা এই পইণ্টবিলাক কৰি লিখি দিব পাৰিব যে ভাৰতে কি কাৰণে মেডেল কম পাইছে ভাৰতৰ কাৰণে প্লেগ্ৰাউণ্ড নাই নে প্ৰেক্টিছৰ কাৰণে কি কাৰণে নকয় ভাৰতবৰ্ষৰ মানুহ ইমান কম্পিটিশ্যন হয় অলিম্পিকত যে মেডেলটো কম পায় সেই পইণ্টটো লিখে তাৰ কিছুমান চাকৰি হ'ব
সাধাৰণতে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা পৰীক্ষা চাকৰিবিলাক 3টা বা 4টা পৰ্যায় পায় প্ৰিলিমছ পৰীক্ষাবিলাক মাল্টিপল চইচ কোৱেশ্চন হয় 4টা কোৱেশ্চন থাকিব তাৰে কোনটো শুদ্ধ জাস্ট মানে অপচন থাকিব তাৰ মেইনছ পৰীক্ষাটো হয় ডেসক্ৰিপটিভ টাইপ মানে লিখিব লাগিব এসেন্স নাই উত্তৰবিলাক তাৰপিছত পাৰ্সোনাল ইন্টাৰভিউ বা সাবজেক্ট মেটাৰ স্পেচিফিক কোৱেশ্চন আহিব তাৰপিছত কিছুমানৰ তাৰ আগতে কি গ্ৰুপ ডিসকাশন কি বস্তু এটা টপিক লৈ লওঁতে ভাৰত পকাই কিয় মেডেল কম পালে ইমান কম্পিটিশন হৈ পেলাই এইটো বিষয়ে 10 জন বা 8 জন এটা ৰুমত বহি দিব লাগিব আৰু আলোচনা কৰিব লাগিব কিন্তু তৰ্ক প্ৰতিযোগিতা নহয় তোমালোকে নিজে নিজে পইণ্টবিলাক কবা মানে এইটো কি কাৰণে দিয়ে তোমাক কেনেকৈ কমিউনিকেশ্যন স্কিলটো তুমি কেনেকৈ কথাবিলাক উপস্থাপন কৰিছা এইটো কাৰণে চাব বিচাৰে যেনে তোমালোকে ক'ত চাকৰি কৰিলে এটা অফিসৰ কাৰণে তুমি মেনেজাৰ হল তুমি কৰ্মচাৰীৰ লগত কথা পাতিব লাগিব কিবা প্ৰব্লেম হলে আলোচনা কৰিব লাগিব যেনেকৈ ঘৰত কিবা এটা সমস্যা হলে ঘৰখনৰ সকলো সদস্য আলোচনা কৰে নাই কি কৰিম কি নকৰিম বুলি এনে স্কুল এখনৰ টিচাৰ কিবা ষ্টুডেণ্টৰ কিবা প্ৰব্লেম হলে টিচাৰবিলাকে প্ৰিন্সিপালে বেলেগ টিচাৰলৈ মাতি পেলাই আলোচনা কৰি এই ল'ৰাজন খুব বদমাছ হয় কেনেকৈ শাসন কৰোঁ ঘৰ কি কৰোঁ সেইকাৰণে সেইটো মানে গ্ৰুপ ডিছকাশ্যনত কিবা এটা টপিকটো কেনেকৈ আলোচনা কৰিছে গতিকে সেইবিলাকৰ পৰা তোমালোকক বাতৰি কাকত টিভি ৰেডিঅ' তোমালোকৰ আটাইতকৈ বেষ্ট সকলো মোবাইল আছে অল ইণ্ডিয়া ৰেডিঅ' এপটো ইংৰাজী অসমীয়া হিন্দী নিউজৰ ডিছকাশ্যনবিলাক শুনিলে তোমালোকৰ বহুত ৱৰ্ড ষ্টক আহিব কেনেকৈ প্ৰনাউন্সিয়েশ্যন কৰে কেনেকৈ কথাবিলাক কয় ৰেডিঅ' বেষ্ট ৰেডিঅ' যিহেতু ৰিকগনাইজ অথৰিটি হয় ৰেডিঅ' ইণ্টাৰভিউ দি পাছ কৰি পেলাইহে কথা ক'ব পাৰে ৰেডিঅ' মানুহবিলাকৰ প্ৰনাউন্সিয়েশ্যনবিলাক কাৰেক্ট হয় ৰেডিঅ' বাহিৰে টিভি হ'লেও ভুল থাকিব পাৰে কিন্তু ৰেডিঅ'ত আপোনালোকে বেষ্ট হ'ল কেনেকৈ ৱৰ্ডটো উচ্চাৰণ কৰিছে ৱৰ্ড ষ্টকবিলাক মানে ব্যৱহাৰ কৰিব নহয় পিছত কাম কৰে যিমান পাৰি নতুন নতুন ডেইলি শিকিলে তোমালোকৰ আৰু আচলতে যদি সময়ত মই এখন ডিক্সনাৰী সকলোৱে কিনি ল'বা যদি সম্ভৱ ডিক্সনাৰী ইংলিছ আছামিজে হওক বা ইংৰাজী হওক ডিক্সনাৰী বা প্ৰতিটোৰে এটা যদি ৱৰ্ড দি দিয়া পিছত গম পাব যে সেই ৱৰ্ডবিলাক কিমান কামত আহিছে মানে ৱৰ্ডছত যিমানে বাঢ়িব সিমানে তোমালোকৰ কামত আহিব এতিয়া আহিছোঁ মই ক্লাছ 10 ওপৰত গৈ পেলাই মই বহুত কিবা বেলেগ গুচি গ'লোঁ এতিয়া ক্লাছ 10 পিছত তোমালোকে আৰ্টছৰ বিষয়ে সায়েন্সৰ বিষয়ে কমাৰ্চৰ বিষয়ে ল'ব পাৰা এতিয়া সায়েন্সৰ মানে বহুতো এটা ধাৰণা সায়েন্সত কৈছে মানে ডক্টৰ লাইন বা ইঞ্জিনিয়াৰিং লাইন অকল সায়েন্স মানে ডক্টৰ ইঞ্জিনিয়াৰ নহয় ডক্টৰ মানে অকল MBBS নহয় তাত BDS আয়ুৰ্বেদিক হোমিওপেথিক এইবিলাকৰ বেলেগ বেলেগ পাঠ্যক্ৰম আছে MBBSৰ বাহিৰত তাৰপিছত নাৰ্ছিং NNM GNM BSc নাৰ্ছিং আৰু BSc নাৰ্ছিং ইকুইভেলেন্ট টু MBBS বুলিয়ে কয় তাৰপিছত ফাৰ্মাচী ডিগ্ৰী ডিপ্লোমা আছে ফাৰ্মাচী কোৰ্ছ তাৰপিছত পেৰামেডিকেল কোৰ্ছ ল্যাবৰেটৰী টেকনিশিয়ান ফিজিওথেৰাপি অপটিমিটি প্ৰায় 20টা মান পেৰামেডিকেল কোৰ্ছ আছে ডিপ্লোমা ডিগ্ৰী অসম চৰকাৰ ইনষ্টিটিউটৰ সাধাৰণতে ডিপ্লোমা কোৰ্ছ আছে প্ৰাইভেট সেক্টৰ ডিগ্ৰী পৰ্যন্ত আছে তাৰপিছত আকৌ পৰোক্ষভাৱে হস্পিটেল মেনেজমেণ্ট হস্পিটেলখন মেনেজ কৰিব কাৰণে মেনেজাৰ পইচা থাকিব হস্পিটেল মেনেজমেণ্ট তাৰপিছত আকৌ আছে মেডিকেল ৰিপ্ৰেজেন্টেটিভ তাৰমানে কি মেডিচিনবিলাক কোম্পানীবিলাক উলিয়াই দিয়ে মেডিকেল ৰিপ্ৰেজেন্টেটিভ সেইবিলাক ডক্টৰবিলাকক ফাৰ্মাচীবিলাকৰ যিবিলাক নতুন মেডিচিন ওলাইছে জ্বৰৰ কাৰণে এইটো কাষৰ কাৰণে নতুন মেডিচিন সেইবিলাক প্ৰেজেন্টেশ্যন দিয়ে সেইটো মেডিকেল ৰিপ্ৰেজেন্টেটিভ মেডিকেল ৰিপ্ৰেজেন্টেটিভ কোৱালিফিকেশ্যন লৈ বেলেগ বেলেগ পজিশ্যন থাকে এইটো ডাইৰেক্ট মেডিকেলৰ লগত জড়িত নহয় কিন্তু পৰোক্ষভাৱে মেডিকেলৰ লগতে জড়িত কোনোবাই কৈছে মই মেডিকেল লাইনত যাব বিচাৰিছোঁ মই MBBS নহ'লে কি হ'ল MBBS BDS আছে আয়ুৰ্বেদিক আছে হোমিওপেথিক আছে নাৰ্ছিং আছে ফাৰ্মাচী আছে তাৰপিছত পেৰামেডিকেল কোৰ্ছ ফিজিঅথেৰাপি আজিকালি বহুত ডিমাণ্ড ফিজিঅথেৰাপি কোনো মেডিচিন নিদিয়াকৈ এক্সাৰচাইজৰ যোগেদি বেমাৰ ভাল কৰে গতিকে নিজে চাব লাগিব কোনোবা এতিয়া কিবা এটা বৃত্তি বা পাঠ্যক্ৰম প্ৰভাৱশালী মই কেনেকুৱা কাম কৰিব লাগে মেডিকেলৰ ডক্টৰৰ কাৰণে দিন ৰাতি কথা নাই ডেকা বুঢ়া কথা নাই চুৰ ডকাৰ কথা নাই সকলোকে চিকিৎসা প্ৰদান কৰিব লাগিব এতিয়া মোৰ তেজলে ভয় লাগিছে বুলি ক'লে চিকিৎসা প্ৰদান নকৰিলে নহ'ব যিহেতু ডিউটি ৰাতি মোৰ ডিউটি মোৰ নাই বুলি ক'লে নহ'ব ঘৰৰ কাষত যদি কাৰোবাৰ যদি বেমাৰ এটা হৈছে তোমাকতো ফোন কৰিব তুমি নগ'লে হ'ব নেকি কিন্তু ছ'চিয়েল ছাৰ্ভিচ কাইণ্ড অফ ছাৰ্ভিচ হয় তুমি নাৰ্ছ হৈছা তুমি নগ'লে নহ'ব কাষৰ মানুহে তোমাৰ ঘৰত ঢুকিয়াব যে এইটো উশাহ ল'বৰ কাৰণে কি কৰিব লাগিব সেইটো চাব লাগিব যে মই কোনটো ভিত্তিত নিয়োজিত হ'ব গৈ আছোঁ চাই লওঁ মেডিকেলৰ সাধাৰণতে MBBS পাছ কৰিছে আমি নাযাওঁ চেম্বাৰত MD হৈছে নাই স্পেচিয়েলাইজ হৈছে নাই মাষ্টাৰ ডিগ্ৰী কৰিছে নাই মেডিচিনৰ নে হাৰ্টৰ নে কিহৰ হয় সেইটো ENT নে কিহৰ হয় সেইটো টেষ্ট কৰি যাওঁ গতিকে এনেকুৱা নহয় যে মেডিকেল পঢ়িলে মানে যে চব নাৰ্ছিং হোম খুলিব পাৰিব বা চেম্বাৰ খুলিব পাৰিব ভালকৈ কথা ক'ব পাৰিব লাগিব ভালকৈ বুজাব পাৰিব লাগিব কোনোবাই পঢ়াত ভাল বুজাব নোৱাৰিব পাৰে গতিকে যদি তুমি অকল মেডিচিন লিখিলে নহ'ব কথাটো পেচেণ্টৰ কথাও শুনিব লাগিব ভালদৰে বুজাব পাৰিব লাগিব গতিকে কাৰণ মোৰ সেইটো দক্ষতা আছে নাই যদি আয়ত্ব কৰি ল'ব লাগিব চিকিৎসা কেন্দ্ৰত জড়িত যাব গ'লে মানে এই তাৰ কাৰণে কি হৈছে
আগতে বেলেগ বেলেগকে পৰীক্ষা দিতে এটাই পৰীক্ষা হয় নীট এক্সাম ন্যাশনাল এলিজিবিলিটি এন্ট্ৰেন্স টেষ্ট যেটো ন্যাশনাল লেভেলৰ পৰীক্ষা নহয় আসামিজ মিডিয়াম হিন্দী মিডিয়াম ইংলিছ মিডিয়াম সবৰে দিব পাৰে কিন্তু পৰীক্ষা নহয় ন্যাশনাল লেভেলৰ কিন্তু 85% মেৰিট লিষ্ট প্ৰিপেয়াৰ হ'ব অসমৰ ল'ৰা-ছোৱালীৰ মাজৰ পৰাই হ'ব 85% সিটৰ কাৰণে এটা যদি সিট আছে তাৰ 85টা সিটৰ কাৰণে অসমৰ ল'ৰা মাজৰে লিষ্টখন প্ৰিপেয়াৰ হ'ব 50% ৰেংকিংটো আহিব অল অভাৰ ইণ্ডিয়া ৰেংকিং হ'ব এই অল অভাৰ ৰেংকিংৰ 50% অসমৰ ল'ৰাৰ নামটো থাকে তেল অসমৰ ল'ৰা বেলেগৰ মেডিকেল কলেজত পঢ়িব পাৰিব এইমছতে হওক এমটেলডি হওক চানচাৰি এইমছতে হওক বুজি পাইছানে নাৰ্ছিঙৰ কাৰণে এণ্ট্ৰেন্স বেলেগকে হয় ফাৰ্মাচীৰ কাৰণে বেলেগকে হয় পেৰামেডিকেল কাৰণেও বেলেগকে এণ্ট্ৰেন্স পৰীক্ষা তাৰপিছত ইঞ্জিনিয়াৰিং আটাইতকৈ টপমষ্ট ইঞ্জিনিয়াৰিং কলেজ হ'ল IIT ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি IIT কাৰণে JEE মেইনছ কোৱালিফাই কৰাৰ পিছত এডভান্স বুলি পৰীক্ষাটো কোৱালিফাই কৰিব লাগিব আৰু ভালদৰে নম্বৰ পাই দিয়ালে নিজৰ ইচ্ছামতে IIT সিলেক্ট কৰিব পাৰিব IIT দিল্লীয়ে কৰে নে IIT গুৱাহাটী কৰে নে ইঞ্জিনিয়াৰিংৰ ব্ৰাঞ্চ বেলেগ বেলেগ আছে মেকানিকেল আছে ইলেক্ট্ৰিকেল আছে ইলেক্ট্ৰনিক্স আছে কম্পিউটাৰ সায়েন্স ইনফৰমেশ্যন টেকনলজি আছে প্ৰত্যেকৰ নাম বেলেগ বেলেগ পেট্ৰলিয়াম টেকনলজি আছে ফায়াৰ টেকনলজি আছে এতিয়া হেতু বেলেগ কোনোবা মেকানিকেল মেচিনৰ লগত জড়িত কোনোবা কম্পিউটাৰ লগত জড়িত কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰিং আৰ্টিফিচিয়েল ইন্টেলিজেন্স মেচিন লাৰ্নিং কম্পিউটাৰ লগত জড়িত ইলেক্ট্ৰনিক্স অকল ইলেক্ট্ৰনিক পাৰ্টৰ লগত জড়িত ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং টেক্সটাইল টেকনলজি ফায়াৰ টেকনলজি সবৰে বেলেগ বেলেগ সেইকাৰণে কৈছে তোমালে কিহৰ লগত ইন্টাৰেষ্ট সেইটো সিলেক্ট কৰিব লাগিব এইটো হ'ল টপমষ্ট ইঞ্জিনিয়াৰিং কলেজ অফ IIT তাৰ তলৰ ৰেংকিং ইঞ্জিনিয়াৰিং কলেজ হ'ল NIT নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি এইটো অসমৰ শিলচৰত আছে NIT সিট পাবৰ কাৰণে JEE মেইনছ কোৱালিফাই কৰিব লাগিব তাতো ভাল নম্বৰ পালে নিজৰ ইচ্ছামতে প্ৰথমতে চুজ কৰিব পাৰিব কোনখন NIT কোনটো ব্ৰাঞ্চ পঢ়িব আৰু অসম চৰকাৰৰ দিনত ইঞ্জিনিয়াৰিং কলেজবিলাকৰ কাৰণে আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি কণ্ডাক্ট কৰে কম্বাইন এন্ট্ৰেন্স এক্সাম CEE এইটো হ'ল আসাম ইঞ্জিনিয়াৰিং কলেজ যোৰহাট ইঞ্জিনিয়াৰিং কলেজ ধেমাজি ইঞ্জিনিয়াৰিং কলেজ গোলাঘাট ইঞ্জিনিয়াৰিং কলেজ সেইবিলাকৰ কাৰণে পাব সেই আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি কণ্ডাক্ট কৰা CEE এক্সাম হৈ গ'ল তাতো মেকানিকেল ইলেক্ট্ৰিকেল বেলেগ বেলেগ আছে তাৰপিছত বোলে কোনোবাই বোলে নাই মই মেকানিকেল পঢ়িব বিচাৰিছিলোঁ IIT নাপালোঁ NIT নাপালোঁ আসাম ইঞ্জিনিয়াৰিং কলেজত প্ৰাইভেট কোৰ্চ পঢ়িব পাৰি নেকি যেনেকৈ মই আসাম ইউনিভাৰ্চিটি সেইকাৰণে ইঞ্জিনিয়াৰিং বিভাগৰ বৰ্তমান কৰ্মৰত তাত পাছ কৰিব হ'লে পঢ়িবলৈ কি লাগিব হয় JEE এক্সাম দিব লাগিব নহ'লে CEE নহ'লে আসাম ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰা এন্ট্ৰেন্স কোৱালিফাই কৰিব লাগিব আৰু ইঞ্জিনিয়াৰিং পঢ়িবলৈ কিছুমান ASD নৰ্মছ আছে ফিজিক্স কেমিষ্ট্ৰি মেথমেটিক্সত 45% ওপৰ পাব লাগিব ইংলিছ সাবজেক্ট থাকিব লাগিব ST 40% পাব লাগিব যদি হেতু ফুলফিল নহয় তেতিয়াহ'লে কোনোবা পঢ়িলে পিছত কোনো গভৰ্ণমেণ্ট চাকৰি পোৱা নাযাব গতিকে সেই নৰ্মছটো ফুলফিল হ'ব লাগিব প্ৰাইভেট চেক্টৰত বা গভৰ্ণমেণ্ট চেক্টৰতে হওক তাৰপিছত অসমৰ এখন এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আছে ইউনিভাৰ্চিটিখন আছে যোৰহাটত কলেজবিলাক ক'ত আছে খানাপাৰাত আছে ভেটেৰিনেৰী কলেজ লখিমপুৰত আছে ভেটেৰিনেৰী কলেজ বিশ্বনাথ চাৰিআলিত আছে এগ্ৰিকালচাৰ কলেজ নলবাৰীত আছে হৰ্টিকালচাৰ কলেজ ইটাপুৰত আছে চেৰিকালচাৰ কলেজ ধুবুৰীত আছে শৰৎ চন্দ্ৰ সিংহ এগ্ৰিকালচাৰ কলেজ আৰু যোৰহাটতে আছে এগ্ৰিকালচাৰ কলেজ আৰু কমিউনিটি সায়েন্স কলেজ ৰহাত আছে ফিচাৰী কলেজ এতিয়া এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত কি কোৰ্চ আছে BSc এগ্ৰিকালচাৰ কমিউনিটি সায়েন্স সেৰিকালচাৰ হৰ্টিকালচাৰ ফিচাৰী ভেটেৰিনেৰী এইবিলাক হ'ল এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ অধীনৰ বিভিন্ন পাঠ্যক্ৰম তাৰপিছত কোনোবাই নাই মই BSc পঢ়িম ফিজিক্স কেমিষ্ট্ৰি বটানী জুলজি কিন্তু BSc পঢ়িব পৰা তাৰপিছত আৰু এটা কথা কোনোবাই ক্লাছ 10 পাছ কৰাৰ পিছত হয়তো ভাবিব যে মই সোনকালে ইনকম কৰা কিবা কোৰ্চ আছে নেকি তাতো আছে যে ঘৰখনক সোনকালে ছাপোৰ্ট কৰিব লাগে বা ক্লাছ 10 পাছ কৰাৰ পিছতে কি কোৰ্চ কৰিলে সোনকালে ইনকম কৰিব পাৰিম ITI ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট অসমৰ প্ৰায় প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে ITI আছে ITI কিছুমান কোৰ্চ দুবছৰীয়া কিছুমান কোৰ্চ এবছৰীয়া আনকি ক্লাছ 8 পাছ কৰিলেও কিছুমান পাঠ্যক্ৰম আছে ৱেল্ডাৰ ৱেমেন এইবিলাক হ'ল ITI পাঠ্যক্ৰম ক্লাছ 8 পাছ কৰিলেও হয় সুইং টেকনলজি বেসিক হস্পিটেলজি যেনেকৈ বিউটি পাৰ্লাৰ এটা খুলিব মানে বেসিক হস্পিটেলৰ কোৰ্চ আছে কম্পিউটাৰ কোৰ্চ আছে অটোমোবাইল ৰিপেয়াৰিং আছে এনেকুৱা বিভিন্ন ধৰণৰ পাঠ্যক্ৰম আছে গতিকে সেইবিলাক কোৰ্চ কৰি পেলাই আকৌ ইচ্ছা কৰিলে পিছত তোমালোকে হাই ছেকেণ্ডেৰী পঢ়িব পৰা পলিটেকনিক পঢ়িব পৰা পলিটেকনিক কোৰ্চ আছে 3 বছৰ ডিপ্লোমা পাঠ্যক্ৰম গাৰ্লছ পলিটেকনিক স্পেচিয়েলি গাৰ্লছৰ কাৰণে আছে টেক্সটাইল টেকনলজি আছে আমবাৰীত আছে তাৰপিছত গাৰ্লছ আৰু পলিটেকনিক ইনষ্টিটিউট আছে চানমাৰীত আছে AEI আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট আছে না পলিটেকনিকত তাৰ কাৰণে কি লাগে ক্লাছ 10 ৰ মেথছ আৰু সায়েন্সৰ নম্বৰ ওপৰত বেছ কৰি হয় পলিটেকনিক এইটো 3 বছৰ ডিপ্লোমা পাঠ্যক্ৰম
আৰু ডিপ্লোমা পাছ কৰাৰ পিছত ষ্টাফবিলাকৰ ডিগ্ৰী পঢ়িব পৰা যায় ইঞ্জিনিয়াৰিঙত লেটাৰেণ্টি বুলি কয় ছেকেণ্ড ইয়াৰ যোগে বুজি পাইছা এতিয়া কথা কোৱাৰ বাবে সোনকালে ইনকম কৰিব লাগে ক্লাছ 10 পাছ কৰাৰ পিছত ITI এবছৰীয়া বা দুবছৰীয়া পাঠ্যক্ৰম নামভৰ্তি কৰিব পৰা ওয়েল্ডাৰ ওয়্যাৰমেন ফিটাৰ প্লাম্বাৰ ইলেক্ট্ৰিচিয়ান সোনকালে ল'ব লাগে নাহে ওই মোৰ কামবোৰ পেন্ডিং আছে প্লাম্বাৰ পানী পাইপ ফিটিং কৰা লগে লগে কেতিয়াও নকৰো মটৰ মেকানিক এইবিলাক লগে লগে কেতিয়াও নকৰো কামৰ কোনো সৰু নাই কাম কৰিলে কোনো লাজ কৰিব নাই সেইটো যে আমি ধাৰণা কৰি ল'ব পাৰোঁ তেতিয়া আমাৰ অসংখ্য আছে ইনকম আছে বিশেষকৈ গুৱাহাটীৰ কথাই নাই গুৱাহাটীতো কামৰ অসংখ্য কামৰ হেৰি আছে আৰু এইবিলাক যে কোনো টাইম টু টাইম আমাৰ বিভিন্ন ধৰণৰ চৰকাৰী আঁচনিও আছে বিনামূলীয়াকৈ প্ৰশিক্ষণ দিয়ে ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনাৰশ্বিপ আছে সেইদৰে আসাম স্কিল মিছন আছে প্ৰধানমন্ত্ৰী অধীনত বিভিন্ন আঁচনি কিছুমান আছে এইবিলাক টাইম টু সেই বাতৰিকাকতত এডভাৰটাইজমেণ্টবিলাক দিয়ে এখানে মধ্যে বাতৰিকাকত মানে প্ৰথম পৃষ্ঠা পৰা এখন চাব লাগিব এইবিলাক বিনামূলীয়া পাঠ্যক্ৰম চৰকাৰৰ পৰা পইচা দিয়ে ইনষ্টিটিউটবিলাকৰ যোগেদি সেইবিলাক তোমালোকে সেইবিলাক কৌশল শিকিব পৰা কম্পিউটাৰ পৰা আদি টাইপিং ৰাইটিং বা এইবিলাক কসমেটলজি গাৰ্ডেনিং আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি দিয়ে টাইম টু টাইম এডভাৰটাইজমেণ্ট কৃষি বিজ্ঞান কেন্দ্ৰবিলাকে দিয়ে এই কাহিকুচি বুলি কয় এয়াৰপোৰ্টৰ ওচৰত তাত কিছুমান আছে সেইবোৰ পেপাৰ এডভাৰটাইজমেণ্ট দিয়ে কিছুমান পেইড কিছুমান বিনামূলীয়া কিছুমান NGO বিলাকৰ যোগেদি দিয়ে তোমালোকে এই বাতৰিকাকতখন যদি প্ৰথম পৃষ্ঠাত শেষত চোৱা ৰেডিঅ'ত এইবিলাক এনাউন্সমেণ্ট কিছুমান দিয়ে তোমালোকে অপচন বহুত আছে খালি এইটো বুজি ল'ব লাগিব সঁচাকে জেনুইন হয় নহয় জনা শুনা মানুহৰ লগত তাৰপিছত এতিয়া পৰাপক্ষত যদি সম্ভৱ হয় ঘৰৰ পৰা যদি কোনো সমস্যা নাই তেতিয়াহ'লে ডিগ্ৰী পৰ্যন্ত পঢ়ি লোৱা ভাল কি কাৰণে ভাল ভাৰত চৰকাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া একদম টপ মোষ্ট চাকৰিবিলাকৰ কাৰণে ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন বুলি এটা কমিশন আছে কমিশনে কণ্ডাক্ট কৰে সিভিল সাৰ্ভিস এক্সাম এইবিলাকত ভাৰত চৰকাৰৰ বিভিন্ন ধৰণৰ টপ মোষ্ট চাকৰি আছে কোনবিলাক চাকৰি ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস ইণ্ডিয়ান পুলিচ সাৰ্ভিস ইণ্ডিয়ান ফৰেন সাৰ্ভিস তাৰমানে ভাৰত চৰকাৰৰ বিভিন্ন ডিপাৰ্টমেণ্ট টপ মোষ্ট চাকৰিখিনিৰ কাৰণে ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশনে কণ্ডাক্ট কৰে সিভিল সার্ভিস এক্সামিনেশন তার মানে কি লাগে এনি গ্রাজুয়েট फ्रॉम ए रिकॉग्नाइज्ड यूनिवर्सिटी बीए हो पाए बीएससी हो पाए बीकॉम हो पाए एमबीबीएस हो पाए बीडीएस हो पाए बीएससी एग्रीकल्चर हो पाए बीटेक हो पाए মানে এনি গ্রাজুয়েট फ्रॉम ए रिकॉग्नाइज्ड यूनिवर्सिटी এই পরীক্ষা লব এই পরীক্ষা দিবা কি হ'ব পাৰি আইএএস অফিসার আইপিএস অফিসার আইএফএস অফিসার মানে গভর্নমেন্ট অফ ইন্ডিয়া টপ পোস্ট হবে এই পরীক্ষাটো দুটা পৰ্যায়ত দিব পাৰে এটা হ'ল প্ৰিলিমছ পৰীক্ষা আৰু হ'ল মেইনছ এণ্ড ইন্টাৰভিউ প্ৰিলিমছটো হ'ল শৰ্টলিষ্ট কৰিব কাৰণে মেইনছৰ ওপৰত বেছ কৰি ৰিজাল্টটো হয় এই বছৰ কিমান ভেকেন্সি আছে আইএএছ কিমান আছে আইপিএছ কিমান আছে আইএফএছ এই মতে ৰিক্ৰুটমেন্টটো হয় এইটো হ'ল গভৰ্নমেন্ট অফ ইণ্ডিয়া টপ পোষ্ট চাৰ্টিফিকেট তাৰপিছত সেন্ট্ৰেল গভৰ্নমেন্টৰ তাৰ বিলো ৰেংকিং পজিশনৰ কাৰণে ষ্টাফ সিলেকশন কমিশন বুলি এটা কমিশন আছে এনে কি পৰীক্ষা কৰে কম্বাইন্ড গ্ৰেজুৱেট লেভেল এক্সাম সিভিল সার্ভিসের নকটা তলৰ পজিশনৰ কাৰণে কম্বাইন্ড গ্ৰেজুৱেট লেভেল এক্সাম এটো কাৰণে এনি গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজ্ড ইউনিভাৰ্চিটি এটো দুটা বুলি ক'বা প্ৰিলিমছ আৰু পাৰ্সোনাল ইন্টাৰভিউ এণ্ড মেইনছ এক্সাম প্ৰিলিমছ বিলাক সব মাল্টিপল চইচ কুৱেশ্যন আৰু মেইনছ বিলাক বেসিক টাইপ কুৱেশ্যন ডেসক্ৰাইব কৰি পেলাই তাৰপিছত অসম চৰকাৰৰ বিভিন্ন ডিপাৰ্টমেণ্ট টপ পোষ্ট চাকৰিখিনিৰ কাৰণে আসাম পাব্লিক সার্ভিস কমিশনে কন্ডাক্ট করে অফিসটো আছে খানাপাৰা এটো কন্ডাক্ট করে কম্বাইন্ড কম্পিটিটিভ এক্সাম তার যোগেদি কোনটা অসম চৰকাৰৰ আসাম সিভিল সার্ভিস আসাম পুলিচ সার্ভিস বা ব্লক ডেভেলপমেন্ট অফিসার এমপ্লয়মেন্ট এক্সিকিউটিভ তারপরে অসম চৰকাৰৰ বিভিন্ন টপ পোষ্ট চাকৰিখিনিৰ কাৰণে আসাম পাব্লিক সার্ভিস কমিশনে কম্বাইন্ড কম্পিটিটিভ এক্সাম কন্ডাক্ট কৰে তাৰ পিছত বেংক বিলাকৰ বেংক প্ৰভিজনাৰী অফিসাৰ বেংক ক্লাৰিকেল পজিশন তাৰ কাৰণে এনি গ্ৰেজুৱেট লাগে ৰিজাৰ্ভ বেংক ষ্টেট বেংকে ইণ্ডিভিজুৱেল পৰীক্ষা কৰে বাকি বেংক বিলাকে সাধাৰণতে আইবিপিএছ নামৰ এটা অৰ্গেনাইজেচনে ৰিটেন টেষ্ট বিলাক কণ্ডাক্ট কৰি দিয়ে ৰিটেন টেষ্ট হ'লে প্ৰিলিমছ আৰু মেইনছ হয় তাৰপিছত পাৰ্সোনাল ইন্টাৰভিউ বিলাক বেংক বিলাকে নিজৰ ৰিকুৱাৰমেন্ট মতে এই বিলাকৰ ইন্টাৰভিউ কল কৰে সাধাৰণতে বেংক বিলাকৰ প্ৰত্যেক বছৰে এডভাৰটাইজমেন্ট চোৱা 500-700 কে পোষ্ট ওলায় ক্লাৰিকেল পজিশনৰ প্ৰভিজনাৰী অফিচাৰ আর ব্যাংক বিলাকৰ ক্লাৰিকেল পজিশনৰ এন্ট্ৰি হৈ পেলাই ডিপাৰ্টমেন্ট পৰীক্ষা দি জেনাৰেল মেনেজাৰ পৰ্যন্ত পজিশন পাব
তাৰপিছত ইঞ্চুৰেঞ্চ কোম্পানীবিলাকৰ যেনে LIC অৰিজিনেলি যেনেকৈ ইঞ্চুৰেঞ্চ কোম্পানী ধেৰ আছে নহয় এই ইঞ্চুৰেঞ্চ কোম্পানীবিলাকৰ ডেভেলপমেণ্ট অফিচাৰ কাৰণে মই কৈছোঁ এনি গ্ৰেজুৱেট মই ৰিকমেণ্ডেশ্যন পাইছোঁ তাৰপিছত ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনে আৰু এটা পৰীক্ষা আছে কম্বাইণ্ড ডিফেন্স ছাৰ্ভিচ এক্সাম আৰ্মিৰ কাৰণে আৰ্ট চাইন্স কথা নাই কিন্তু এয়াৰফ'ৰ্চ আৰু নেভিৰ কাৰণে চাইন্স বা ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ড হ'ব লাগে আৰু এটা আছে ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনে কণ্ডাক্ট কৰে NDA নেশ্যনেল ডিফেন্স ছাৰ্ভিচ NDA এক্সাম তাৰ কাৰণে আৰ্মিৰ কাৰণে আৰ্ট চাইন্স কমাৰ্চ কথা নাই কিন্তু এয়াৰফ'ৰ্চ আৰু নেভিৰ কাৰণে চাইন্স বেকগ্ৰাউণ্ড নহ'ব পাৰে এতিয়া সেইকাৰণে মই কৈছোঁ যে যদি সম্ভৱ হয় যিকোনো বিষয়তে ডিগ্ৰী পৰ্যন্ত কৰিবলৈ ভাল হয় এতিয়া মই চাইন্সৰ পৰা কৰিবলৈ ডিগ্ৰী আহিলোঁ এতিয়া আহিছোঁ মই কমাৰ্চলৈ অকল যে আমাক সায়েন্সত পঢ়িলে নহ'ব কমাৰ্চৰ বেকগ্ৰাউণ্ড মানুহ লাগিব কমাৰ্চ মানে অকল যে ব্যৱসায় বাণিজ্য কৰিব এনেকুৱা এটা কথা নহয় কমাৰ্চত পঢ়িছে বিকম কৰিছে অকল বিজনেছ কৰিব এনেকুৱা কথা নহয় কমাৰ্চতো কিছুমান বৃত্তিমুখী পাঠ্যক্ৰম আছে বৃত্তিমুখী পাঠ্যক্ৰম মানে কি যেনেকৈ মেডিকেল লাইন ইঞ্জিনিয়াৰিং লাইন যেনেকৈ কমাৰ্চত আছে যে চাৰ্টাৰ্ড একাউণ্টেঞ্চি কোম্পানী ছেক্ৰেটাৰী কষ্ট একাউণ্টেঞ্চি এইবিলাকৰ কমাৰ্চ বেকগ্ৰাউণ্ডৰ কিছুমান প্ৰফেচনেল কোৰ্চ এজন চাৰ্টাৰ্ড একাউণ্টেণ্টে এটা সহি হৈ পেলাই 1 কোটি টকাও পাব পাৰে এটা সহি হৈ পেলাই চাৰ্টাৰ্ড একাউণ্টেণ্টৰ কাম কি হয় চলো 100 কোটি টকা সমাজ এটা প্ৰজেক্ট আছিলে 4 লেন বনাইছে সেই বস্তুবিলাক ভেৰিফাই কৰি দিব সব বস্তু ডকুমেণ্ট ঠিক আছে নাই বিলটো পোৱাৰ আগতে চাৰ্টাৰ্ড একাউণ্টেণ্টে চাৰ্টিফাই কৰি দিলে বিলৰ পইচাটো পাব যদি 1 কোটি টকা 100 কোটি টকা হয় হয়তো চাৰ্টাৰ্ড একাউণ্টেণ্টক সেই ভেৰিফাই কৰি দিয়া কাৰণে 1 কোটি টকা ফিজ হ'ব পাৰে এলৰ ওপৰত বেছ কৰি দিলে এটা কোম্পানী সিকল এইবিলাকৰ যে অকল আৰ্টছৰ বেকগ্ৰাউণ্ড সায়েন্সৰ বেকগ্ৰাউণ্ডৰ পৰা এইবিলাক কোৰ্চ কৰিব পাৰে হাই সেকেন্ডাৰী পাছ কৰাৰ পিছত এইবিলাক হ'ল তিনিটা লেভেল ফাউণ্ডেশ্যন কোৰ্চ ইন্টাৰমিডিয়েট ফাইনেল ষ্টেজ আৰু এইবিলাক ডিগ্ৰী পাছ কৰি যদি পঢ়ে এইটো ফাউণ্ডেশ্যন কোৰ্চটো কৰিব নালাগে আৰু এইটো ৰেগুলাৰ কলেজত গৈ কৰাৰ নিচিনা কোৰ্চ ৰেজিষ্টাৰ কৰিব লাগে কোনোবা আণ্ডাৰ কোনোবা কোচিং ইনষ্টিটিউট বা কাৰোবাৰ টিউচন শিকিব পাৰে কিন্তু এইটো ৰেগুলাৰ ক্লাছৰ নিচিনা ক্লাছ নহয় চাৰ্টাৰ্ড একাউণ্টেঞ্চি কোম্পানী ছেক্ৰেটাৰী কোৰ্চবিলাক আৰু ক'লে বিকম পাছ কৰাৰ পিছত এনিগেটিভ ওপৰত দিব পৰাই তাৰপিছত আহিছো আৰ্টছলে এটা বহুতো এনেকুৱা হ'ব পাৰে কয় যে কিয়ত কৈছে আৰ্টছত পঢ়িছো এতিয়া ক'ব যে আৰ্টছত কোনো চাকৰি নকৰে আৰ্টছত কিবা লাইন ল'ব লাগিছিলে লাইন বুলি কোনো বেলেগ বস্তু নাই মই কৈছে প্ৰতিটো বিষয়তে নিজৰ যিবিলাক প্ৰতিপন্ন কৰি সকলোতে কমচমান ধৰি আছে এতিয়া মই আৰ্টছৰ ক্ষেত্ৰত কোনোবা যদি কিবা লিটাৰেচাৰ অসমীয়া হিন্দী ইংৰাজী বিষয়ত যদি কিবা ডিগ্ৰী পৰ্যন্ত পঢ়িছে তেতিয়াহ'লে অল অভাৰ ৱৰ্ল্ডত চাকৰি পাব পাৰে অসমীয়া পঢ়িব পৃথিৱীৰ বিভিন্ন প্ৰান্তত চাকৰি পাব পাৰে তাৰ লগতে ইংৰাজীটো জানিব লাগিব ইংৰাজী ইণ্টাৰনেশ্যনেল লেংগুৱেজ যিটো ইংৰাজী ছাবজেক্টটো চবৰে ক্লাছ 10লৈকে ইংৰাজী এটা ছাবজেক্ট হিচাপে থাকে আৰু 10 লেভেলত যদি ইংৰাজী ভালদৰে জানিছে তেতিয়াহ'লে সকলোৱে ইংৰাজী জনতাক বুজি পাই বাহিৰ তোমালোকে গুগলত চাৰ্চ কৰা না কিবা বস্তু বিচাৰি পেলাই গুগল চাৰ্চ ইঞ্জিনত বিচাৰা না কিবা এটা এতিয়া মোৰ নামটো যদি চাৰ্চ কৰিলে নামটো বুজি পোৱা নাহিলে কেনেকৈ ওলাব গুগলত গুগলত অসমীয়াটো লিখিব পৰা গুগল ট্ৰান্সলেটৰ আহিছে কিবা যদি অসমীয়া লিখিলে তোমাক বেলেগ বেলেগ লেংগুৱেজত পৃথিৱীৰ বিভিন্ন লেংগুৱেজত ট্ৰান্সলেট কৰি দিব তুমি অসমীয়াত যদি কিবা তুমি যদি বুজি নোপোৱা ফ্ৰেন্সত আছে তুমি প্লেছ কৰি দিলে ফ্ৰেন্সত প্লেছ কৰিছা অসমীয়াত অনুবাদ কৰি দিব এই কামটো কৰিবৰ কাৰণে গুগলৰ হেড অফিচ আমেৰিকাত অসমীয়া যুৱক যুৱতী বহি আছে অসমৰ ল'ৰা ছোৱালী আমেৰিকা হেড অফিচত আছে চাকৰি আৰু কোনোবা এতিয়া ক'ভিডৰ পিছৰ পৰা বহুতে আহি ৱৰ্ক ফ্ৰম হোমো কৰি আছে মেইন অফিচটো আছে আমেৰিকাত হয়তো অসমত গুৱাহাটী ধেমাজিত থাকি পেলাই গুগলৰ কাৰণে কাম কৰি আছে আৰু বহুত কোম্পানী আজিকালি ক'ভিডৰ পিছৰ পৰা ছমাহ ঘৰত থাকে ছমাহ গৈ পেলাই কোম্পানীত কাম হয় এই চিষ্টেমটো যে হৈ গৈছে কাৰণে এতিয়া যিকোনো ৱেবছাইট আজিকালি ৰিজনেল লেংগুৱেজবিলাক ট্ৰান্সলেট কৰে তাৰ কাৰণে ট্ৰান্সলেটৰ লাগে টিভিতে বিজ্ঞাপনবিলাক সেইটো হিন্দী বা ইংলিছত থাকে তাৰ কাৰণে ভইচ অভাৰ দিয়া মানুহ লাগে অনুবাদ কৰা মানুহ লাগে টিভি চেণ্টাৰ ৰেডিঅ' চেণ্টাৰ অনুবাদ কৰিবৰ কাৰণে মানুহ লাগে তুমি যদি এটা পৃষ্ঠা অনুবাদ কৰা অসমত এনেকুৱা ল'ৰা ছোৱালী এটা পৃষ্ঠা অনুবাদ কৰিবলৈ 500 টকা পাব পাৰে এটা পেজ অনুবাদ কৰিবলৈ তুমি পঢ়ি থাকিলেতো অনুবাদ কৰিব পাৰা অসমত আছে এনেকুৱা ল'ৰা ছোৱালী কৰি আছে অনুবাদ কৰা এনেকুৱা চাইট আছে তুমি যদি অনুবাদ ভাল হয় তোমাক পইচা দিব 500 টকা 1000 টকা এটা পৃষ্ঠা তুমি কিতাপ এখন যদি অসমীয়াৰ পৰা ইংৰাজীলৈ যদি অনুবাদ কৰিছা এখন ভাল কিতাপ বোলে কোনোবা ভাল পপুলাৰ কিতাপ এখন যিটো মেছেজ এটা আছে সেই কিতাপখন যদি ইংৰাজীলৈ অনুবাদ কৰিছা ইংৰাজী কাৰণে কিমান ৰিডাৰ আছে অল অভাৰ ৱৰ্ল্ডত আছে সেই কিতাপখন যদি বেষ্ট চেলাৰ আছে তুমি আৰু বেলেগ একো কৰিব নালাগে তোমাৰ সেই কিতাপখনৰ ৰয়েলটি পাই তুমি জীৱন জীৱিকা পঢ়ি যাব পাৰিবা 100 টকা হ'লে কিতাপখনৰ দাম তোমাক আৰু 10 টকা দিব 10% দিয়ে ডাইৰেক্ট 1 কোটি টকা যদি এবছৰ যদি 1 কোটি কিতাপ বিক্ৰী হয় কিমান টকা পাবা খালি যিটো কাম ভালদৰে কৰিব লাগিব
এতিয়া সকলো অনুষ্ঠান প্ৰতিষ্ঠানে সোশ্যাল মিডিয়া দিলে বিজনেস বিলাক পাবলিসিটি দিয়ে তাৰ কাৰণে ভালকে কন্টেন্ট লিখি দিয়া মানুহ লাগে যদি অসমীয়া কাষ্টমাৰ অসমীয়াটো লাগিব হিন্দী কাৰণে হিন্দী লাগিব ইংৰাজী লাগিব তুমি যদি নিজৰ পেজত যদি ভাল লাগে এটা কোটেশন বা অনুবাদ দিলে ভাল যদি তুমি কৰি থকা তোমাৰ এটা সোশ্যাল মিডিয়া পেজ খুলি বা ইউটিউবত যদি তুমি এটা চেনেল খুলি যদি কথাবিলাক কোৱা যায় মই এটা কাম কৰিব পাৰিম যদি কোনোবাই দিয়ে অনুবাদ মই কৰিব এতিয়া তোমাৰ নিজে পঠাব ইনফৰমেশ্যন আজি লিখি লগ কৰিব লাগে হোৱাটছএপত চব বস্তু দি দিয়ে গুগল পে কৰি যায় তুমি ইয়াৰ আছে তুমি আমেৰিকা কান্ট্ৰি অনুবাদ কৰিব পাৰা লণ্ডনৰ কাৰণে অনুবাদ কৰিব পাৰা মডেল ভাল সেইকাৰণে আজিকালি তোমাৰ কিবা বস্তু আছে তুমি প্ৰডাক্টছ আছে চেল কৰিব বিচাৰিছা বিভিন্ন বনাইছে আমাজন ফ্লিপকাৰ্টত তুমি বস্তু বিক্ৰী কৰিব পাৰা খালি যিটো কাম কৰা ভালদৰে কৰিব লাগিব বেলেগক দেখি পেলাই নহয় কোনো কাৰো লগত কমন নহয় তুমি ভালদৰে লিখা অসমীয়া পঢ়িছা অসমতে আছে আলোচনী মেগাজিন আসামত তুমি লেখা পাব্লিছ হয় কান্ট্ৰিত তুমি লেখা পাব্লিছ তুমি পইচা পাবা 500 টকা 300 টকা কিতাপ তুমি ডিগ্ৰী পঢ়িছা ডিগ্ৰী বিষয় জেনেৰেল পাব্লিকে নাজানিব পাৰে কিবা বিষয় তুমি ডিগ্ৰী পঢ়িছা কিবা নৰ্মেল পাব্লিকে নাজানিব পাৰে কিবা কথা তুমি সেইটো বিষয়ে লিখিব পাৰা এতিয়া যিটো কাম কৰা খালি ভালদৰে কৰিব লাগিব এতিয়া মই থলমূলকে এটা আভাৰ ল'লো এতিয়া কিছুমান আছে হাই সেকেন্ডাৰী বা ডিগ্ৰী আৰ্টছ এণ্ড কমাৰ্চত যতে পঢ়া কিছুমান আছে এনি ষ্ট্ৰীমৰ পঢ়িব কিছুমান পাঠ্যক্ৰম আছে এটা হাই সেকেন্ডাৰী আৰ্টছ সায়েন্স কমাৰ্চত পঢ়িলা জাৰ্নালিজম এনি বেকগ্ৰাউণ্ড পৰা যাব পৰা ল এনি বেকগ্ৰাউণ্ড পৰা যাব পৰা ফৰেন লেংগুৱেজ এনি বেকগ্ৰাউণ্ড পৰা যাব পৰা সোশ্যাল ৱৰ্ক এনি বেকগ্ৰাউণ্ড পৰা যাব পৰা পাৰফৰ্মিং আৰ্টছ এনি বেকগ্ৰাউণ্ড পৰা ফাইন আৰ্টছ এনি বেকগ্ৰাউণ্ড পৰা ফিজিক্যাল এডুকেশ্যন এনি বেকগ্ৰাউণ্ড পৰা কিছুমান কৈছে তুমি এনি বেকগ্ৰাউণ্ড পৰা সেই কোৰ্ছবিলাক কৰিব পৰা এতিয়া বিজনেছ এডমিনিষ্ট্ৰেটিভ কোৰ্ছবিলাক আগতে অকল এনডিআৰ বুলি আছে বিবি আছে এতিয়া কি আছিলে হস্পিটেল মেনেজমেন্ট ওয়াইল্ড লাইফ মেনেজমেন্ট স্পোর্টস মেনেজমেন্ট মানে মেনেজমেন্ট কোর্সবিলাকো স্পেসিফিক হৈছে ওয়াইল্ড লাইফ মেনেজমেন্ট স্পোর্টস মেনেজমেন্ট ঠিক আছে নে তো সাইকোলজি এনি ব্যাকগ্রাউন্ড পৰা যাব পৰা এতিয়া তুমি যিটো ভাবা তোমাৰ যদি কিবা হবি আছে হবিটো তোমাৰ লগত জীৱন জীৱিকা পথ হ'ব কোনোবাই লিখা মেলা কৰা এইটো যদি হ'ব পাৰে ল যদি হ'ব পাৰে কোনোবাই ইঞ্জিনিয়াৰিং কৰি পেলাই ল পঢ়িব পাৰে তেতিয়া হয়তো দুটা জানিব ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ড জানিব ল কোনোবাই মেডিকেল পঢ়িও ল পঢ়িব পাৰে কোনোবাই মেডিকেল পঢ়িও জাৰ্নালিজম পঢ়িব পাৰে তাৰমানে কি হৈছে তুমি নিজে নিজৰ লগত লিংক আপ কৰিব লাগিব এতিয়া এইখিনি হ'ল মই এটা আভাস দিলোঁ থলমূলকে এই কৈছে এইখিনি এটা তোমালোকে নিজে কিবা এটা গম পাইছা প্ৰায় 1 ঘণ্টা ক'লো মই এতিয়া তোমাক মই আৰু তোমালোকৰ মোৰ এটা কুৱেশ্যন লাগে এতিয়া মই কুৱেশ্যনৰ লিংক আপ কৰি পেলাই আৰু মোক প্ৰত্যেকবাৰ নিজৰ নিজৰ মনত এটা প্ৰশ্ন আছে প্ৰশ্নটো লাষ্ট কৰিব নালাগে এইটো প্ৰশ্নৰ পিছত চেঞ্জ হৈ যাব পাৰে এতিয়া তোমালোকে ইয়াৰ ভালকৈ যদি ভাবি আছে এতিয়া মই 100% চিয়ৰ যে তুমি এতিয়া অলপ বেলেগকৈ ভাবিবা তোমাৰ কথাবিলাক এনেকুৱা অপশ্যন আছে এনেকৈ দেখোন কৰিব পাৰি এতিয়া তুমি নিজৰ লগত মানে লিংক আপ কৰিবা আৰু ঘৰলৈ গৈ মেটেলকে যিখিনি কথা ক'লো সেইটো এখন নোটবুক লৈ লিখি থোৱা যিমান মনত থাকে সেইখিনি এবছৰ 2 বছৰ পিছত গম পাবা যে এইখিনি তোমালোকৰ কিমান কামত আহিছে এতিয়া তোমালোকে প্ৰত্যেক মানুহৰ এটা এটা কুৱেশ্যন সোধা তোমালোকে আমি এনেকুৱা এইটো কাৰণে কি কৰিব লাগিব অলপ মই ধৰিব পৰা তোমালোকে কি দৰকাৰ আছে কি মোৰ গম পাম কৈছোঁ যে মই ঘণ্টা পিছত ঘণ্টা পঢ়িলেও মোৰ শেষ নহ'ব মই ননষ্টপ পঢ়ি থাকিম মই 4 ঘণ্টা ননষ্টপ কৰাৰ ৰেকৰ্ড আছে আৰু এইটো এটা জেগা নহয় গোটেই অসমত জিলাবিলাক কানেক্ট হৈছে মই কাহিকুছিয়ে এটা চেণ্টাৰ মই বহি আছোঁ ছেটেলাইটৰ যোগেদি কানেক্ট হৈছে মই 4 ঘণ্টা ননষ্টপ আলোচনা কৰিছোঁ গতিকে তোমালোকে এতিয়া মুখামুখি পাইছা তোমাৰ পৰা আমাক তুমি কি ভাবিছা তোমাক কি জানি পেলাই মই ইয়াৰ পৰা কিবা কৈছা এজ এ ষ্টুডেণ্ট হিচাপে তোমালোকৰ পইণ্ট অফ ভিউটো বেলেগ হ'ব মই যে টিচাৰ পইণ্ট অফ ভিউ পৰা কৈছোঁ তোমালোকৰ পইণ্ট অফ ভিউ যে এইটো এনেকৈ ক'লে যে এনেকৈ হ'ব তেতিয়া মোৰ প্ৰব্লেম তুমি যিখিনি শুনিলা তাৰ ওপৰত টেষ্ট কৰিবা তুমি কিবা এটা ভাবি আছা এইটো কাৰণে কি কৰিব লাগিব সুধিব পাৰা কোনো ক্লাছ কৰিব নহয় কোনো পৰীক্ষা নহয় এটা এক্সামত কথা নহয় তোমাক কথাবিলাক ডাউটবিলাক ক্লিয়াৰ কৰিবৰ কাৰণে এনেকুৱা অনুষ্ঠানটো আয়োজন কৰিছে তোমালোকৰ যদি কিবা এটা কামত আহে আৰু এই অনুষ্ঠানটোৰ বিষয়ে তোমালোকে যিমান পৰা প্ৰচাৰ কৰিবা এতিয়া অন্তত ভিডিঅ'টো চাব যে ফোন নম্বৰ কোনোবা আহিলে বিচাৰিব কামত আহিব তাৰমানে